ভিডিঅ'ত থকা অতিথিসকলক মই এইখিনি মুহূৰ্তত চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ সৈতে এইখিনি মুহূৰ্তত উপস্থিত আছে বিজেপি দলৰ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈ জুৰি বাইদেউ আপোনাক স্বাগতম জনাইছোঁ টিএমচিৰ তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ শ্যামল হাজৰিকা মোৰ সৈতে উপস্থিত আছে শ্যামল দা স্বাগতম জনাইছোঁ এছএফআইৰ সাধাৰণ সম্পাদক অসম শাখাৰ সংগীতা দাস মোৰ সৈতে উপস্থিত আছে সংগীতা দাস আপোনাকো স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাৰ একাংশ সদস্যবৰ্গ আছে আজি তেওঁলোকে এই অনুষ্ঠানত তেওঁলোকৰ মতামতসমূহ দাঙি ধৰিব আজি দিনৰ ভাগত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই সকলোখিনি কথা আমি আলোচনা কৰিম সদিচ্ছাৰ প্ৰতিগৰাকী সদস্যৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম মোৰ সৈতে ডিব্ৰুগড়ৰ পৰা এগৰাকী জ্যেষ্ঠ চিকিৎসক পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব কিছু সময়ৰ পাছতে তেওঁকো আমি সংগত কৰিম আমাৰ এই আলোচনাৰ মাজতে মই প্ৰথমেই জুৰি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কিন্তু তাৰ প্ৰাক মুহূৰ্তত আজি এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য কৰিছিল কি মন্তব্য আগবঢ়াইছিল আমি অকণমান চাই ল'ব বিচাৰিছোঁ অসমৰ চিকিৎসা মহাবিদ্যালয়বিলাকত যাতে কোনো কাৰণতে কোনো ডক্টৰ অসুৰক্ষিত হৈ থাকিব নোৱাৰে তাৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ আৰু কলিকতাৰ ঘটনাটোক ইতিমধ্যে আমি নিন্দা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে অন্ততঃ ভুক্তভোগী বা আমাৰ যিগৰাকী ডক্টৰৰ লগত ইমান ঘৃণনীয় কাণ্ড হ'ল অপৰাধীয়ে যাতে সম্পূৰ্ণ শাস্তি পায় আৰু পিতৃ মাতৃয়ে যাতে অলপ হ'লেও ন্যায় পায় অসমত এনেকুৱা কৰিলে আমি কি কৰোঁ যোৱা ৩টা বছৰৰ আমাৰ ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে আৰু বিৰোধী পক্ষই কি কৰে সেইটো ৰেকৰ্ডত ক্লিয়াৰ হৈ আছে আমি যেতিয়াই নাৰীৰ ওপৰত কোনোবাই অত্যাচাৰ কৰে ধৰ্ষণ কৰে আমি লগে লগে ন্যায় কৰি দিওঁ আৰু বিৰোধী পক্ষই সেই ন্যায়টো কৰিলে বেয়া পায় আমিতো হিচাপ সমানে লগে লগে বৰাবৰ কৰি দিব যত্ন কৰোঁ এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অসমত যদি তেনেধৰণৰ ঘটনা সংঘটিত হয় দুখীয়া শাস্তি পাব পৰিয়ালে ন্যায় পাব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আমি অকণমান আগলৈ উভতি যাব বিচাৰিছোঁ 2014 চনৰ মে মাহৰ 9 তাৰিখ আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক আছিল মহিলা চিকিৎসক তেওঁৰ নাম আছিল ডক্টৰ সৰিতা তাছনিৱাল নামটো এইকাৰণে উল্লেখ কৰিছোঁ কাৰণ এই যি ঘটনা সংঘটিত হ'ল আৰজি কৰ হাস্পতালত এই চিকিৎসকগৰাকীৰ সৈতে আমি অসমৰ এক ঘটনাৰ আজি আলোচনা কৰিবৰ বাবে আমি বাধ্য হৈছোঁ সৰিতা তাছনিৱালৰ ভাতৃয়ে দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত এক মন্তব্য আগবঢ়াইছিল আমি এনকেটিভিয়ে সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সবিস্তাৰে কি কৈছিল ভাতৃয়ে আমি আপোনালোকক অকণমান বাইকটো দেখুৱাই ল'ব বিচাৰিছোঁ বাৰ মাৰ্ডাৰ হৈছিল আসাম মেডিকেল কলেজত when she was in 10 বছৰ পিছত last year the judgment was given like after completion of 9 years judgment পাইছিলোঁ but the judgment was not fulfilled judgment like it was not satisfactory the scapegoat the Kirumes was given punishment but jintu main accused asile Dr. Dipmoni Suikya he is still roaming freely under the sky he as you aramot freely ghuri phuri paise because the system is it's all because of the lack of the system the quality of system amar system to iman dangor failure judiciary system lo paru police system lo paru আমি হোম মিনিষ্ট্ৰী ল'ব পাৰোঁ এভৰিথিং ইজ এ ফেইলিয়াৰ বাট আই বিলিভ সেই আশাতে আছোঁ যে কিবা হ'ব যে আমি এতিয়া হাইকোৰ্টত কেছ কৰিছোঁ আমাৰ ছিষ্টেমটো ইমানেই ফেইলিয়াৰ মোৰ এবছৰ হৈ গ'ল মই হাইকোৰ্টত কেছ কৰিছোঁ এপিল কৰিছোঁ সমগ্ৰ দেশজুৰি এতিয়া চিকিৎসকৰ নিৰাপত্তাক লৈ সজোৰে দাবী উত্থাপন হৈছে প্ৰতিবাদ হৈছে চিকিৎসালয়সমূহৰ বহিৰ্বিভাগ অস্ত্ৰোপচাৰ বিভাগ এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে আৰু সকলোৱে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ মুখে মুখে এটাই কথা আমাক ন্যায় লাগে আমাক সুৰক্ষা লাগে জুৰি বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি যদি আপুনি দলৰ প্ৰতিনিধি হিচাপে নহৈ এগৰাকী আজি আচলতে এইটো কথাত কোনো ধৰণৰ দলৰ প্ৰতিনিধিত্ব কৰাৰ কথা নাহে এইটো এটা এনে ধৰণৰ এটা সমস্যা যোনটোক লৈ পেলাই আমি আসলতে এইটো জঘন্য ঘটনা আৰু সঁচাকৈ কণ্ডেম কৰি গৰিহণা দিব লাগে এগৰাকী নাৰী হিচাপে আৰু যেতিয়াই আজি অভয়া যোনটো কাণ্ডটো মোৰ চবতকৈ ডাঙৰ ভয় লাগে এই কাণ্ডটো যাতে ডক্টৰ ভাৰ্চেছ চিষ্টেম হৈ নাথাকে কাৰণ এজ এ মানে মই নাৰী হিচাপে আমি এগৰাকী নাৰী আৰু প্ৰতিগৰাকী নাৰীৰ মোৰ ইয়াতে ক'ব লগা কথাটো এইটোৱেই যে নাৰী হিচাপে প্ৰথমতে যদি মই নিজকে প্ৰশ্ন সোধোঁ যে মই সেই গোটেই কাণ্ডটো কেনে হিচাপে চাম প্ৰথমতে ভাবিম যে মই নিজকে যদি এই জাগাত ৰাখিছোঁ
তেতিয়াহে মই আচলতে তাৰ দুখটো তাৰ হেয়াটো এগৰাকী মাত উপলব্ধি কৰিব পাৰিব আৰু কি হৈছে বা সেই গৰাকী যিগৰাকী মানে আমাৰ ডক্টৰ যাৰ লগত এই ঘটনাটো ঘটিছে তেওঁৰ লগত কি হৈছিল এই বস্তুটো ফিল কৰিবৰ কাৰণে এজনী মহিলা হ'ব লাগিব আগতে নাৰী হ'ব লাগিব প্ৰথমতে মই নাৰী হিচাপেহে চিন্তা কৰিম আৰু এই দেশৰ নাগৰিক হিচাপে চিন্তা কৰিম তাৰপিছত দল আহিব বা এগৰাকী নাৰী হিচাপে আজি মই এটা কথাই কওঁ এইটো যেতিয়া ডক্টৰ ভাৰ্চেছ চিষ্টেম হৈ নাথাকে এইটো আমি প্ৰত্যেকগৰাকী নাৰী আজি আপুনি পেনেলত আনিছে বহুতকেইগৰাকী আমাৰ প্ৰটেষ্ট কৰা আমিও প্ৰটেষ্ট কৰিছোঁ মই যোৱা পৰহি আমি প্ৰটেষ্ট কৰিছোঁ সেয়াত কি কয় আপোনাৰ আমাৰ টাউন ক্লাবৰ ওচৰত যোনটো সেয়া কি কয় গণেশ মন্দিৰৰ ওচৰত হাইকোৰ্টৰ ওচৰত যোনটো ফিল্ড তাতে আমি প্ৰটেষ্ট কৰিছোঁ জোৰপুখুৰীৰ পাৰত তাৰপিছত আমি প্ৰটেষ্ট কৰিছোঁ ধৰক বেলেগ বেলেগ ধৰণৰ ষ্টুডেণ্টৰ লগত আমি মিলি পেলাই প্ৰটেষ্টটো এইটো কাৰণে কৰা নাই যে মাতটো শুনিব লাগে বা এইটো এটা কোনো পলিটাইজিং কৰাৰ কথা নহয় আমি মাত মাতিছোঁ যাতে ভইচটো শুনা পায় এটা চৰকাৰে প্ৰথম কথা হৈছে কলকাতাৰ এই ঘটনাটোৱে প্ৰথম ৪-৫ দিন মুখ্যমন্ত্ৰীগৰাকী একেবাৰে মৌনকীয় হৈ থাকে ৯ আগষ্টত হোৱা ঘটনা ৯ আগষ্টৰ পৰা ১৪ আগষ্টলৈ কোনো মন্তব্য নাই এইটো কেনেকৈ হ'ব পাৰিলে বা যিজন মানুহে ইণ্টাৰগ্ৰেশ্যন বা ইনভেষ্টিগেশ্যন কৰিছে সেই ইনভেষ্টিগেট কৰা মানুহজনৰ ওপৰত কুৱেশ্যন মাৰ্ক আহেনে নাই নিশ্চয় যোনজন চিপি বা কমিশনাৰ অফ পুলিচ তেখেতৰ ওচৰত কেনেকুৱা ধৰণৰ অভিযোগ আছে আগৰ কেনেকুৱা অভিযোগ আছে তাৰ বাহিৰেও যিটো মানুহে যিগৰাকী মানুহ মানে হস্পিটেলৰ পৰা যোনজন মানুহে বা যোনজন ব্যক্তিয়ে ফোন কৰি পেলাই মাতৃগৰাকীক খবৰ দিছিলে যে এইটো এটা আত্মহত্যা তাৰমানে আপোনালোকে গোটেই চিষ্টেমটো বুজি পাইছেনে ইয়াত এটা ডাঙৰ ডাঙৰ ষড়যন্ত্ৰ লুকাই আছে এইটো এটা সাধাৰণ মানে এটা অভয়া বোলে সেয়া বলাৎকাৰ এটা নহয় সাধাৰণ বলাৎকাৰতকৈ বহুত ওপৰত এইটো এটা এটা কিবা এটা মানে এটা ডাঙৰ ষড়যন্ত্ৰ এই ৰহস্য আছে আৰু তাতে চবতকৈ ডাঙৰ কথা মই যদি নাৰী হিচাপে চিন্তা কৰোঁ মই ভাবিম যে ইয়াতে কিছুমান কথা তথ্য লুকাবলৈ চেষ্টা কৰা হৈছে আজি ছোৱালী হিচাপে ছোৱালীজনীৰতো জীৱনটোতো কেনেকৈ গ'ল আপোনালোকে দেখিছে অট'পচি ৰিপৰ্টটো আহিছে অট'পচি ৰিপৰ্টত কেনেকুৱা ধৰণৰ আৰু মই এটা ভাবোঁ যে আমি এজন ব্যক্তিক এৰেষ্ট কৰি পেলাই দেখুৱাই দিছে বা কিবা এটা কৰিছে সেইটো কথা নহয় এৰেষ্ট কৰাৰ পিছত তেওঁৰ ওপৰত কি আৰু এইটো এটা এনেকুৱা ঘটনা হ'বই নোৱাৰে যে এজন মানুহে বলাৎকাৰ কৰিছে 150 ml ফ্লুইড তেওঁৰ ভেজিনাৰ পৰা সেয়া এটা অট'পচি ৰিপৰ্টত ওলাইছে তেখেতৰ গোটেই পেলভিক গাৰ্ডল ভাঙি পেলা 180 মানে সেয়া ডিগ্ৰীত আপোনাৰ ফালি দিয়া গৈছে ভৰি দুখন ভাঙি ভেজিনা ব্লিডিং আছিলে চকু ফুটাই দিছে এজন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ অকলে কৰিবই নোৱাৰে ইয়াতে এটা বিৰাট ডাঙৰ ৰহস্য আছে লুকাই আমি আচলতে ভাবিছিলোঁ যেতিয়া নিৰ্ভয়া কাণ্ড হৈছিলে আমি প্ৰটেষ্ট কৰিছিলোঁ আমি ওলাই গৈছিলোঁ প্ৰটেষ্ট কৰিবলৈ কাৰণ এগৰাকী নাৰী হিচাপে মই ভাবিছিলোঁ আজিৰ পৰা ঠিক 12 বছৰ আগৰ ঘটনা সেই 12 বছৰ আগতে নিশ্চয় ঘটনাটো শেষ হৈ যাব বুলি ভাবিছিলোঁ এনেকুৱা ধৰণৰ আৰু এটা দুৰ্ভাগ্যজনক ঘটনা যাতে কেতিয়াও আমি শুনা নাপাওঁ কেতিয়াও দেখা নাপাওঁ কিন্তু মহিলা হিচাপে মই দুখিত এই ভাৰতবৰ্ষৰ মহিলা হিচাপে মই দুখিত যে প্ৰত্যেক দিন এনেকুৱা ঘটনা আমি দেখা পাই আছোঁ চৰকাৰ ৰাজনীতি আপুনি অলপমান বিৰতই ৰাখি পেলাই মই কথাটো কৈছোঁ যে এজন সামাজিক কাৰ্যকৰ্তা হিচাপে মই নিজে এই বস্তুটোক বহুত বেছি এক ঘৃণাত্মক ঘটনা আৰু মই নিজেই কেতিয়াবা এটা যে কয় আজি ৰক্ষাবন্ধন আজি ৰাখী বন্ধনৰ দিনা আজি আমি ৰাখীটো যে বান্ধিবলৈ গৈছোঁ যোনজন পুৰুষ হওক বা মোৰ ভাতৃ মোৰ যোনেই নহওক ভাতৃৰ ওপৰতে এইটো ৰক্ষাবন্ধন কৰে মই ৰাখী বান্ধাৰ আগতে দুবাৰকৈ চিন্তা কৰিছোঁ সঁচাকৈ কি সেই দ্ৰৌপদী আছিল যাক গোবিন্দই বচাইছিল কৃষ্ণই বচাইছিল আজিৰ কি এই আছে নেকি আজি নাৰী সঁচাকৈ সুৰক্ষিত নেকি আজিতো আৰু কৃষ্ণ আহি পেলাই দ্ৰৌপদীৰ চিৰ হৰণ কৰাৰ পৰা বচাব নোৱাৰে আজি কোন আছে আৰু নিশ্চিতভাৱে এইটো ক্ষেত্ৰত আমাৰ পলিটিকেল উইল লাগিব আৰু সামাজিক মই আৰু এবাৰ কওঁ যে সামাজিক এটা খুব জাগৰণ যোনটো আজি হৈছে দেখা পাইছে জাগাই জাগাই তেনেকুৱা ধৰণৰ জাগৰণ নিশ্চয় লাগিব ঠিক আছে আমি শ্যামল হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে জুৰি বাইদেৱে কৈছে যে সমগ্ৰ বিষয়টোত ৰহস্যৰ গোন্ধ পাইছে আৰু 4 দিনলৈকে মমতা বেনাৰ্জীয়ে মুখ খোলা নাছিল কিন্তু তাৰপিছত আমি পৰ্যায়ক্ৰমে দিন যোৱাৰ লগে লগে মমতা বেনাৰ্জীক দেখিছোঁ তেওঁ কিছু ক্ষেত্ৰত সৰব হৈছে কিছু ক্ষেত্ৰত নৰম হৈছে ক'ৰবাত তেওঁ প্ৰতিবাদত বহিছে ক'ৰবাত তেওঁ প্ৰতিবাদত বাধা দিছে এনেধৰণৰ এক স্থিতিত থাকি মমতা বেনাৰ্জীৰ বিৰুদ্ধেও এতিয়া অভিযোগ উত্থাপন হৈছে যে তেওঁ দুমুখীয়া নীতি ক'ৰবাত অৱলম্বন কৰিছে নেকি শ্যামল হাজৰিকা ধন্যবাদ আচল চাওক আজি ৰক্ষাবন্ধনৰ দিনাখন যিটো অকণমান আগতে জুৰি বাইদেউ ক'লে যে আজিৰ দিনাখন এনেকুৱা এটা পৰিৱেশত এনেকুৱা এটা কথা যে আলোচনা কৰাটো অতি দুৰ্ভাগ্যজনক কিন্তু এতিয়া চাওক যিহেতু তেখেতে মানে মোৰ আগৰ বক্তাগৰাকী জুৰি বাইদেৱে ৰাজনীতি নকৰোঁ বুলি কয়ে কিন্তু বস্তুটো ৰাজনীতিৰ মেপেকত সোমাই পঠালে এতিয়া মই দল এটাক যিহেতু ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ মই ইয়াত কাউণ্টাৰটো দিবই লাগিব আৰু আপুনি আশা কৰিছোঁ মোক যথেষ্ট সেইখিনি সময় দিব বুলি মই আশাবাদী এতিয়া চাওক এতিয়া
আজি আমি ভাষ্যটো প্ৰথম কি দেখিলোঁ মুখ্যমন্ত্ৰীয়ে তেখেতে ভাষ্য দিছে যে লাষ্ট 3 বছৰৰ পৰা আমাৰ ইয়াত এনেকুৱা হোৱা নাই আৰু তেখেতে মানে এইটো এটা গা ঠেলিবৰ কাৰণে মন্তব্য কৰিছে এটা পলিটিকেল কালাৰ লগাব চেষ্টা কৰিছে ঠিক আছে আপুনি যিখন হাতেৰে কথাটো কৈ আছে হাতত এখোপা আপোনাৰ ৰাখি বান্ধা আছে আপুনি এটা অকণমান আগতে যিটো কথা ক'লে 4টা ট্ৰাষ্টি হ'ল 2014 সেই সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী কোন আছিলে এতিয়া সেইকাৰণে আপুনি জগৰীয়া নেকি মহাশয় কওকচোন নম্বৰ 2 আপুনি এতিয়া কওকচোন নিৰ্ভয়ৰ যিটো কাণ্ডটো হ'ল সেই সময়ত কেন্দ্ৰত যিখন চৰকাৰ চলি আছিলে মানে দিল্লীত যিখন চৰকাৰ চলি আছিলে এগৰাকী মুখ্যমন্ত্ৰী মানে মহিলা মুখ্যমন্ত্ৰী আছিল দিল্লীৰ সেইটো সময়ত আপুনি সেই একেটা পাৰ্টিৰ আছিলে আপোনাৰ সেই সময়ত আপুনি মনো হৈ আছিল কিয় হাতৰাছত মনৰ বাৰু মই ক'ব দিয়ক মই আপুনি কৈ থাকোঁতে মাজত নক'ব আপুনি কৈ থাকোঁতে কোৱা নাই বাইদেউ অকণমান ধৈৰ্য ধৰক নহয় অলপ ধৈৰ্য ধৰক না আৰে ভাই আপুনি কৰ্মক ষ্টাৰ্ট কৰাৰ আগত আপুনি কিয় দিগদাৰি কৰিছে কথাটো ক'বলৈ দিয়ক আপুনি মিছা কথা নক'ব হতৰাজ গেংৰেক্স কেছত তেখেতৰ মন্তব্য আপুনি বেলেগ কথাটো টানি নিনিব প্ৰথমতে কৈছে যে আপোনালোকে মনে মনে আপুনি কথাটা শুনক আপুনি কৈ থাকোঁতে পলিটিকেল একদম ষ্টাৰ্টিঙৰ পৰাই কৰিছে আচ্ছা আপুনি কথা ক'লে অসুবিধা নহয় তেনেকৈ হ'লে আপুনি চাওক ৰাজনীতি কৰিবলৈ যদি আহিছে পলিটিকেল কালাৰ আপুনি পলিটিকেল কালাৰ আপুনি আৰম্ভ কৰিছে আজি কিন্তু আপুনি শুনক কথাত আপুনি আপোনাক ক্লিয়াৰ আমনো ক্লিয়াৰিফিকেশ্যনখিনি কৰি ল'ব দিয়ক আমি নিৰ্ভয় কাণ্ডৰ কথা কৈছো যে আপুনি ভিন লগা কাণ্ড যথেষ্ট সময় আপুনি তেখেত বুলি ভবা নাছিলো আপুনি সময়খিনি বৰবাদ নকৰিব ডাঙৰীয়া আপুনি কথাখিনি শুনক আপুনি ক'বলৈ দিছো শুনক এটা নিৰ্ভয় ঘটনাটোত এই ঘটনাটোত সেই সময়খিনিত তেওঁৰ মন্তব্য কি আছিলে সেইটো আমি চাব লাগিব তাৰপিছত আপুনি হতৰাজ গেংৰেক্সত আমি চাব বিচাৰো কাঠুৱা উন্নৰ যিটো ৰেড কেপ আপোনাৰ বিলকিছ বানুৰ যিটো ঘটনা হ'ল তাৰ লগত আছাৰাম বাপু আপোনাৰ ৰহিম বাবা এইবিলাক ঘটনা অভিনীল 2018 কাৰ্বি আংলঙত এইটো ইয়াৰ লগত ৰেপ কেছ নহ'ব পাৰে এইটো এটা নোহোৱা ঘটনা এটা তেতিয়াত মুখ্যমন্ত্ৰী কোন আছিল 2018 চনত সৰ্বানন্দ সোণোৱাল আছিলে তাৰপিছত শংকৰ বৰুৱা হওক গুৱাহাটী পল্টন বজাৰ নেটৱৰ্ক কাউণ্টাৰত 8 বছৰ ছোৱালী এজনীক সেইখিনি কথা 2009 চনৰ কথা ঠিক তেনেকৈ বহুতখিনি ঘটনা মানে নোহোৱা ঘটনা কিছুমান হৈ গৈছে তাৰ কাৰণে চৰকাৰখন আপুনি চৰকাৰে মানুহ এতিয়াৰ কথা কওক আজি কলকাতাৰ কথাটো কওক আপুনি এক্সেক্টলি আজি কলকাতাৰ কথা কওক মই আগতে কি হৈ গৈছে এইটো বাদ দিয়ক আজিৰ ঘটনা আপোনালোকৰ পাৰ্টিৰ কি ষ্টেণ্ড এইটো কওক পাৰ্টি ষ্টেণ্ড শুনক এই প্ৰথম CBI দিয়া আগতে এই যে আজি যোন সঞ্জয় ৰয় বোলা মানুহজন এৰেষ্ট হৈছে কলকাতা পুলিচে এক্সপ্ৰেছন আপুনি কথা কওক আজি প্ৰথম প্ৰাৰম্ভিকভাৱে কলকাতা পুলিচে এৰেষ্ট অলৰেডি কৰিছে মানুহজন CBI দিয়া আগত প্ৰাৰম্ভিকভাৱে সঞ্জয় ৰয়ক এৰেষ্ট কৰা মানুহ এৰেষ্ট কলকাতা পুলিচে কৰিছে এৰেষ্ট কলকাতা পুলিচে কৰিছে নিজৰ এগেইনষ্ট প্ৰটেষ্ট কৰিছে এইটো কেনেকুৱা ধৰণৰ কথা কেনেকুৱা ধৰণৰ পলিটিক্স এইটো তেখেতে প্ৰটেষ্ট আজি হেল্থ মিনিষ্টাৰ কোন হোম মিনিষ্টাৰ কোন ৱেলফেয়াৰ হোম মিনিষ্টাৰ কোন তেখেতে প্ৰটেষ্ট কি বুলি কৈছে তেখেতে প্ৰটেষ্ট কি বুলি কৈছে তেখেতে প্ৰটেষ্ট কৰিছে যে CBI যদি আৰু এসপ্তাহ ভিতৰত দিবলৈ নোৱাৰে CBI যদি যাব নোৱাৰে আৰু এক ছেকেণ্ড আপুনি তেখেতে কথা ক'লে কিবা আপোনাৰ কথা ক'ব নেকি আপুনি আপোনাৰ কথা ক'ব নিদিয়ে আপুনি অসুবিধা কৰি থাকে ইয়াত আপুনি অসুবিধা কৰিবলৈ আহিছে শুনক আৰু লাষ্টত 10 ছেকেণ্ড আচ্ছা শুনক তেখেতে আৰু এটা কথা ক'লে এক ছেকেণ্ড 10 ছেকেণ্ড তেখেতে ক'লে অটোস্পাই যিটো আপোনাৰ মানে পোষ্টমৰ্টমত 150 কথাটো ক'লে চাওক এইটো হ'ল অটোস্পাই যিটো আপোনাৰ মানে পোষ্টমৰ্টমত সেইটোত যেতিয়া আপুনি আপোনাৰ বডি ৱেইট আমি ফ্লুইডখিনি বডি ৱেইট কৰোঁ নহয় সেইটো আপুনি মিলিলিটাৰত কৰা হয় গ্ৰামত নহয় 150 গ্ৰাম মানে সেইটো কমপ্লিট এটা বেলেগ বস্তু হৈ যায় যেতিয়া আপুনি শুনক সেইটো শুনক সেইটো এই যিটো আপুনি ক'লে যে এজন মানুহৰ আপুনি যিটো কথা ক'লে 150 গ্ৰাম হ'লে 10জন মানুহৰ ওপৰত থাকিব লাগিব সেই এতিয়ালৈকে সেইটো বস্তু প্ৰুভ হোৱা নাই কাৰণ এইটো MLত জোখ হয় আপুনি এই বস্তুটো অকণমান জানি লোৱাটো উচিত হয় আমি যিহেতু প্ৰাথমিক অনুসন্ধান চলিছিল প্ৰতিবেদন ইতিমধ্যে আহিছে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন আহিছে আৰু সেই প্ৰতিবেদনত কি তথ্য পোৱা গৈছে আমি অকণমান সময় পিছতেই আমি ফুল স্ক্ৰীণত আপোনালোকক সেই তথ্যখিনি দি যাম সেই প্ৰতিবেদনত কি পোৱা গ'ল সংগীতা দাস আমি আপোনাৰ ওচৰলৈ আহিম এটা চমু বাণিজ্যিক বিৰতি মই SFI সংগীতা দাস আপোনাৰ ওচৰলৈ আহিছোঁ বিভিন্ন সময়ত আপোনালোক সৰব হৈ থাকে বিভিন্ন ধৰণৰ ইছ্যুত আপোনালোকে সৰব ভূমিকা পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বা নিজৰ দাবী সজোৰে উত্থাপন কৰি আহিছে এই যি ঘটনা আমি আজি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ 9 আগষ্টৰ এই ঘটনা আৰু তাৰ পাছতে সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য উত্তাল হৈছে বাৰে বাৰে এটাই কথা মনলৈ আহিছে যে আমি যদি জুৰি বাইদেৱে কৈছে যে আমি যদি চিকিৎসক বুলি নকৈ আমি যদি এগৰাকী নাৰী বুলি কওঁ এগৰাকী ষ্টুডেণ্ট তেখেত যিহেতু এগৰাকী কনিষ্ঠ চিকিৎসক আছিল তেনেস্থলত নাৰীৰ সুৰক্ষাৰ দিশটোৱে বাৰে বাৰে উন্মোচন হৈছে বা প্ৰশ্ন উত্থাপিত হৈছে চাওক বিষয়টো হৈছে যে যেতিয়া এই ঘটনাটো ঘটিছে 9 আগষ্টত তাৰ কেইদিনমান পিছতে বিহাৰৰ এজনী 14 বছৰীয়া দলিত ছোৱালী তাইক ঘৰৰ পৰা উঠাই লৈ গৈছে তাইৰ ভেজাইনাত চাগে 15টামান মাৰ্কছ মানে এখন কুৰেৰে মাৰা সেইটো ঘটনাও সাইমালটেনিয়াছলি আহিছে মানে ঘটনাটো মই উত্থাপন কৰিছোঁ আৰু তাৰ আগতে নিশ্চয় হাথৰাছৰ ঘটনাটোৰ লগত ইয়াৰ সম্পৰ্ক এইকাৰণে থকা বুলি ক'ব লাগিব কাৰণ হাথৰাছত যিটো ঘটনা ঘটিছিলে সেইটোতো এনেকৈ লুকাব বিচৰা হৈছিলে আৰু এই ঘটনাটোতো তেনেকুৱা কৰা হৈছে যে ছোৱালীজনী ছুইচাইড কৰা বুলি গোটেই কেছটো গাপ দিব বিচৰা হৈছিলে এতিয়া বিষয়টো হৈছে যদিও ডক্টৰগৰাকীৰ লগত তেনেকুৱা হৈছে কিন্তু আমি প্ৰত্যেকগৰাকী নাৰী এইকাৰণে উপলব্ধি কৰিছোঁ কাৰণ মই ভাবোঁ মানে মোৰ এনেকুৱা লাগিছে যে এই ষ্টুডিঅ'ত থকাও প্ৰতিগৰাকী নাৰীয়ে চাগে
ফ্ৰম মানে স্কুলীয়া জীৱনৰ পৰা এতিয়ালৈকে এনেকুৱা এটা সময় নাই বাছত বা ট্ৰেভেল কৰোঁতে যে আমি এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হোৱা নাই বা আমি হেৰেছমেণ্টৰ সন্মুখীন হোৱা নাই এনেকুৱা ধৰণৰ চাগে এটাও ইনচিডেণ্ট নাথাকিব কাৰণ প্ৰত্যেকটো মুহূৰ্তত আমি আনছেফ ফিল কৰোঁ প্ৰত্যেকটো মুহূৰ্তত আমি ইনচিকিউৰ ফিল কৰোঁ আৰু এতিয়া এইবিলাক ঘটনা এইকাৰণে বৃদ্ধি হৈছে বিকজ আমাৰ ছ'চাইটিখন বেলেগ এটা লেভেলত চেঞ্জ হৈ আছে গোটেই মানে যদিও পুৰুষতান্ত্ৰিক সমাজ কিন্তু তাৰ লগতে আৰু বহুত বস্তু গ্ল'বেলাইজেশ্যন বিভিন্ন ফেক্টৰ্ছ আছে যিবিলাকে আচলতে বৰ্তমান সময়ত আমাৰ ইনচিকিউৰিটিটো বৃদ্ধি কৰিছে তাৰ লগে লগে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে মই ভাবোঁ যে সেই পদক্ষেপবিলাক সময়মতে গ্ৰহণ কৰা হোৱা নাই যেনেকৈ ধৰক আমাৰ এটা নাম্বাৰ লাগিছিলে যিটো নাম্বাৰত আমাৰ আনছেফ ফিল হ'লে আমি যাতে ফোন কৰি ক'ব পাৰোঁ যে এনেকুৱা হৈছে আমাৰ কাৰণে টোল ফ্ৰী নাম্বাৰ এটা থাকিব লাগিছিল যিটো টোল ফ্ৰী নাম্বাৰ এতিয়া বাইদেৱে ক'ব পাৰে যে সেই টোল ফ্ৰী নাম্বাৰটো আছে বুলি অসমত কিন্তু সেই টোল ফ্ৰী নাম্বাৰটো কিন্তু কাৰ্যকৰী হৈ থকা নাই দ্বিতীয় কথাটো হৈছে ইমান ডাঙৰ ঘটনা হৈ গ'ল তাৰ পাছত ছোৱালীগৰাকী জাষ্টিছৰ কাৰণে আন্দোলন হ'ল আৰু এই ঘটনাটো গাপ দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি কৰিলে সেইবিলাক সকলোৱে দেখিছে তাৰ পাছত আহি পেলাই যিখন হস্পিটেলত এনেকৈ চিল কৰি থোৱা আছে যাতে এভিডেঞ্চবিলাক লছ নহয় সেই হস্পিটেলখন আহি ভাংচুৰ কৰি দিব পৰা গৈছে কেনেকৈ কোনে ভাংচুৰ কৰিলে কোনে দিলে পাৰ্মিশ্যন আৰু পুলিচ তাতে তেনেকৈ নীৰৱে ৰৈ আছে ইয়াৰ পাছত তেওঁলোকে ক্লেৰিফিকেশ্যন দিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে আপোনালোকে সকলোৱে দেখিছে তাৰ পিছৰ বিষয়টো হৈছে যে নিৰ্ভয়াৰ ঘটনাটো ঘটাৰ সময়ত নিৰ্ভয়া ফাণ্ড হিচাপে এটা ফাণ্ড খুলিছিলে যে ভুক্তভোগীসকল বা ভুক্তভোগী পৰিয়াললৈকে এই নিৰ্ভয়া ফাণ্ডৰ পৰা এনেকুৱা ধৰণৰ এটা পইচা যাব আমি দেখিছোঁ প্ৰত্যেকবাৰ বাজেটত এই নিৰ্ভয়া ফাণ্ডৰ পৰা প্ৰত্যেকটো বাজেটত মানে পইচা কৰ্তন কৰা হৈ আছে গতিকে এইবিলাক কথাই এইটোৱে মানে গোটেই প্ৰক্ৰিয়াটো যে এই জেণ্ডাৰ চেঞ্চিটাইজেশ্যন বোলা যিটো বিষয় একচুৱেলি ডেট ইজ এইটো মানে বিষয়ত এটা টপিক আৰু জেণ্ডাৰ চেঞ্চিটাইজেশ্যনটো একেবাৰে স্কুলৰ পৰা আৰম্ভ হ'ব লাগিব ক্লাছ 7ৰ কিতাপত যেতিয়া বায়'লজি পঢ়াব তেতিয়া মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম আৰু ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম পঢ়াবলৈ লওঁতে টিচাৰগৰাকীয়ে স্কিপ কৰিব নালাগিব সেইটো বুজাব লাগিব তাৰ পিছতে জেণ্ডাৰ নামৰ এটা বিষয় এইটো আচলতে UGC গাইডলাইন আছিলে যে কলেজত UGC গাইডলাইন মতে জেণ্ডাৰৰ ওপৰত হোৱাট ইজ জেণ্ডাৰ সেই বিষয়ে দুটামান মডিউল আছিলে সেই মডিউলৰ গোটেই হেৰিটো আছে সেই বস্তুটো যাব লাগিছিলে কলেজত কিন্তু আজিলৈকে ইমপ্লিমেণ্ট নহ'ল জেণ্ডাৰৰ ওপৰত কোনো ধৰণৰ হেৰি মানে বিষয় হিচাপে লৈ পেলাই এটা বিষয় হিচাপে পঢ়োৱা নহ'ল কলেজত তৃতীয়টো হৈছে যে জেণ্ডাৰ চেঞ্চিটাইজেশ্যন কমিটি এগেইনষ্ট ছেক্সুৱেল হেৰেছমেণ্ট এই কমিটিখন প্ৰত্যেকটা কেম্পাছত থাকিব লাগে ইৰেছপেক্টিভ অফ স্কুল এণ্ড কলেজেছ যাতে এই ঘটনা যাতে নঘটে তাৰ কাৰণে জেণ্ডাৰ চেঞ্চিটাইজেশ্যনো দৰকাৰ অকল মহিলা নাৰী নহয় সকলোকে উভয়ে জেণ্ডাৰ মানে মেল ফিমেল আদাৰ্ছ সকলোকে জেণ্ডাৰ চেঞ্চিটাইজেশ্যনৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ৱৰ্কশ্বপ চেমিনাৰ কলেজবিলাকত হোৱা দৰকাৰ যিটো এতিয়া সীমিত হৈ গৈছে কিছুমান তাৰ মাজতে সংগীতা মই এটা কথা এড কৰিব বিচাৰিছোঁ এই ধৰণৰ সজাগতা সচেতনতা বা আমিও বিভিন্ন সময়ত আমি কৈ আহিছোঁ বা তেনেকুৱা ধৰণৰ সচেতনতা সজাগতা নোহোৱা নহয় হৈ আহিছে তাৰ মাজতো আমি দেখিছোঁ যে এই যে অপৰাধ প্ৰৱণতা পুৰুষ মহিলা আমি যদি আপুনি কৈছে যে আমি যদি জেণ্ডাৰ চেঞ্চিটাইজেশ্যন নকৰোঁ তেনেহ'লে আমি যদি চাওঁ যে অপৰাধ বা অপৰাধী এগৰাকী কেতিয়াও পুৰুষ বা মহিলা নহয় এই ধৰণৰ প্ৰৱণতাবিলাক বাঢ়ি যাবলৈ ধৰিছে কাৰণ কিছু সময় পূৰ্বে শ্যামল হাজৰিকা আপুনি কৈছিল যে কেইবাটাও ঘটনাৰ আপুনি উদাহৰণ দিছে সেই উদাহৰণকেইটাৰ পৰা মই এটা কথা ক'ব পাৰোঁ যে ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে এতিয়া ধৰক পুলিচ ষ্টেচন গৈছে ঘগ্ৰাপাৰৰ ঘটনাটো আপোনালোকে জানে পুলিচ ষ্টেচনত ৰিপৰ্ট লিখাব গৈছিলে ছোৱালীজনী তাইক উল্টাই ৰেপ কৰি দিলে এই ধৰণৰ ঘটনাই হৈছে মানে কি আমি উই আৰ নট ছেফ আমি যদি আজি মই নিজে চাইবাৰ ক্ৰাইমত যেতিয়া কেছ দিবলৈ গৈছোঁ মোক কৈছে যে এইকেইটা ল'ৰা উলিয়াই আনা যেতিয়া ছোৱালী এজনী তেজপুৰত পৰীক্ষা দিব দিয়া নাছিলে তাইক মানে হেৰি পৰ্দাৰে মানে তাই মেৰিয়াই গৈছিলে সেই কথাটো তাই ছাপোৰ্টত কোৱাৰ কাৰণে যে ষ্টুডেণ্টগৰাকী ষ্টুডেণ্ট তেওঁ এই মানে পৰীক্ষা দিব পাব লাগে সেইটো কথাতহে কথাটো কৈছিলোঁ তাতে এনেকুৱা বিভৎস কমেণ্ট আহিছিলে মই যেতিয়া মই নিজে কেছ দিবলৈ গৈছোঁ তেতিয়া মোক মানে চাইবাৰ ক্ৰাইমৰ ব্ৰাঞ্চৰ পৰা কৈছে যে আপোনালোকে ইয়াতে থকা কমেণ্ট দিয়া মানুহকেইজনক আপুনি বিচাৰি আনক ইট ইজ নট মাই ডিউটি মোৰ কাম নহয় তেওঁলোকক বিচাৰি অনা তাৰ লগত সমান্তৰালভাৱে দুটামান কথা আহিব সেইটো হৈছে যে এইটো ঘটনাৰ পিছতে আজি মুখ্যমন্ত্ৰী হেৰিও দিছে হেণ্ডিক গাৰ্লছ কলেজৰ এখন এটা হেৰি ওলাইছে চাৰ্কুলাৰ ওলাইছে আচৰিত কথা হৈছে যে হেণ্ডিক গাৰ্লছ কলেজত লিখিছে যে ছোৱালীজনীয়ে ৰেড মেখেলা হোৱাইট চাদৰ আৰু ৰেড ব্লাউজ পিন্ধিব লাগিব কোনো ড্ৰেছ মানে লেগিংছ নট এলাউড আগতেও এইটো হেণ্ডিকত বহুত হৈছে আৰু মানে বাটন একদম বন গলা হ'ব লাগিব মানে ড্ৰেছটো মানে হেৰি হ'ব নোৱাৰে মানে হোৱাট ইজ দিছ মানে কি ড্ৰেছৰ কাৰণে হৈছে নেকি সেই ডক্টৰগৰাকী কি ড্ৰেছ পিন্ধি আছিলে তেওঁতো তেওঁৰ কোট পিন্ধি আছিলে ডক্টৰছ কোট পিন্ধি আছিলে তো তেতিয়াহ'লে তেওঁৰ লগত কিয় ৰেপ হৈছে আৰু এনেকুৱা এখন প্ৰিমিয়াৰ এখন কলেজ এই কলেজখনে যদি এনেকুৱা ধৰণৰ এখন নটিফিকেশ্যন ওলায় আজি শিলচৰ মেডিকেল কলেজত কি কৈছে যে ডক্টৰবিলাকে এনেকুৱা ধৰণৰ জেগাবিলাকত নাযাব আপোনালোকে এই জেগাবিলাকত নাযাব য'ত আপোনালোকে ইনচিকিউৰ ফিল কৰে আপোনালোকে ৰাতিলৈকে হোৱাট ইজ দিছ তাৰমানে আমাক লাহে লাহে
এনেকুৱা হৈ আছে যে বৰ্তমান বিজেপি চৰকাৰখনো এনেকুৱা যে তেওঁলোকে মনুস্মৃতিৰ মতে চলিব বিচাৰিছে মনুস্মৃতি ইজ হোৱাট তাতে মহিলাবিলাক পিছত পুৰুষবিলাক আগত এই বস্তুটোত বেছি গুৰুত্ব দিয়ে আৰু মন্তব্য দিব লাগিব বিকজ আমাক নহয় এইটো কথা এইটো সোণা পিটিকা নহয় সোণা পিটিকা নহয় আপুনি ক'বলৈ দিয়ক আপুনি কৈ থকাৰ সময়ত মই কোৱা নাই মনুস্মৃতিৰ মতে চলিব বিচাৰিছে চেনিটাৰী পেড ইজ নট আৱাৰ লাক্সাৰী চেনিটাৰী পেডত যেতিয়া GST লাগে তেতিয়া কি বুজায় এইটো কথা চেনিটাৰী পেড ইজ আৱাৰ নেচেচিটি আমাৰ লাক্সাৰী নহয় চেনিটাৰী পেড তাৰ মানে কি চেনিটাৰী পেড এটাৰ দাম বঢ়াই দিয়া মানে কি ছোৱালী এজনীক বহুত দিন পিছুৱাই না আমি আগলৈ গৈ আছো আমি পিছলৈ আহি আছো আৰু তাতকে ডাঙৰ কথা তেওঁলোকে কি ক'ব বিচাৰিছে এই যে ছোৱালীবিলাকক যে এনেকে কৈছে যে ডোন্ট গো দেয়াৰ 6টা বজাত তোমালোকে হোষ্টেল সোমাবা যদি 6টা বজাত হোষ্টেল সোমোৱাৰ পিছতো ঘটনা ঘটে আজিতো যিটো ৰেপৰ ঘটনা হৈছে এটা চিকিৎসালয়ৰ ভিতৰত হৈছে কালি কি গেৰেণ্টি আছে যে মোৰ স্কুল আমাৰ কলেজত বা ইউনিভাৰ্চিটিত এনেকুৱা ধৰণৰ ঘটনা নঘটিব তাৰ কিবা গেৰেণ্টি আছে বা আমাৰ ঘৰত তেনেকুৱা ঘটনা নঘটিব কিবা গেৰেণ্টি আছে সংগীতা আমি আকৌ আহিম আপোনাৰ ওচৰলৈ সদিচ্ছা গ্ৰুপৰ একাংশ নাৰী শক্তি আজি আমাৰ মাজত উপস্থিত আছে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিম আপোনালোকৰ আজি এটা দিনত প্ৰটেষ্ট হৈছে আপোনালোকে প্ৰতিবাদ কৰিছে আৰু এই যি ঘটনা সংঘটিত হ'ল এগৰাকী নাৰী হিচাপে আপোনালোকে সেই পৰিয়ালটোৰ হৈ সেই চিকিৎসকগৰাকীৰ হৈ ন্যায়ৰ দাবী তুলিছে তাৰ মাজতো বাৰে বাৰে এটা প্ৰশ্ন উত্থাপন হৈছে একবিংশ শতিকাৰ এই ভাৰতত কিন্তু নাৰী সুৰক্ষিত নহয় কি ক'ব প্ৰথমে আপোনাৰ পৰিচয় নমস্কাৰ মই ময়ূৰী দত্ত সদিচ্ছাৰ সম্পাদক আমি কাম কৰিছোঁ সুৰক্ষা সচেতনতা আৰু সজীৱ জীৱনৰ দিশে এখোজৰ মূল মন্ত্ৰলৈ এতিয়া সুৰক্ষাটো আমাৰ নাই আমি যি দেখিছোঁ সচেতনতা আমাৰ আছে বুলি মই ভাবিছোঁ আমি তাৰ কাৰণে কামো কৰি আহিছোঁ আৰু সজীৱ জীৱন কেনেকৈ হ'ব যদি দেশত আমাৰ চাৰিওফালে এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে এতিয়া আজি 3টা ধৰক দলৰ প্ৰতিনিধি আহিছে কিন্তু আপুনি যিদৰে প্ৰথমে আৰম্ভ কৰিলে যে আমি দল নিৰ্বিশেষে আচলতে জাতি ধৰ্ম সকলো নিৰ্বিশেষে এই ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ গৰিহণা দিছোঁ কিন্তু অকল গৰিহণাই সকলোখিনি শেষ নহয় কাৰণ আমি আগতেও দেখিছোঁ নিৰ্ভয়া কাণ্ডৰ পিছত আমি আশা কৰিছিলোঁ যে এইখিনি ইমানতে শেষ হ'ব নহ'ল তাৰপিছতে ডক্টৰ সৰিতা আগৰৱালাৰ ভাতৃৰ যিটো মানে কণ্ঠস্বৰ সঁচাকৈ আকৌ কঁপনি উঠি গৈছে যে যিগৰাকী দোষী তেওঁ এতিয়াও মুকলিভাৱে ঘূৰি ফুৰিছে এইটোৱে কি সূচাইছে যে এনেকুৱা ধৰণৰ কাণ্ড কৰিও হাত সাৰি যাব পাৰি সমাজে আকৌ আঁকোৱালি লৈছে এতিয়া এনেকুৱা ধৰণৰ কথা হ'ব যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ দোষীক কৰায়ত্ব কৰাৰ পিছতো তেওঁ যে শাস্তি পাব তাৰ কিবা নিশ্চয়তা আছেনে সেই নিশ্চয়তা আমাক কোনোবাই দিব পাৰিছে তাৰ মাজতো পৰিয়ালৰ লোকে দাবী কৰিছে যে এয়া এজন ব্যক্তিৰ কাম হ'ব নোৱাৰে ইয়াত একাংশ লোকৰ তাত কৰ্মকাণ্ড বুলি বাৰে বাৰে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে দেখাতো তেনেকুৱাই লাগিছে যিখিনি কথা আজি সন্মুখৰে আহিছে বীৰ্যৰ পৰিমাণৰ কথা বা তাত যেনেধৰণে অমানসিক অত্যাচাৰ কৰি পেলাই হত্যা কৰা হৈছে আচলতে মই অকণমান লগাইছোঁ মই কিছু তথ্য এইখিনি মুহূৰ্তত আপোনালোকলৈ এৰি দিব বিচাৰিছোঁ আমি আমাৰ টেকনিকেল টিমক অনুৰোধ জনাম আমি যি প্ৰতিবেদন সেই প্ৰতিবেদন ওলাইছে প্ৰাথমিক প্ৰতিবেদন সেই প্ৰতিবেদনত কি তথ্য পোৱা গৈছে কলকাতাৰ যুৱতী চিকিৎসকৰ ধৰ্ষণ হত্যাৰ ঘটনাৰ প্ৰাথমিক তদন্তৰ প্ৰতিবেদন প্ৰকাশ পাইছে আৰু এই প্ৰতিবেদনৰ মতে চিকিৎসকগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল সেই প্ৰতিবেদনত উল্লেখ হৈছে আৰু তেওঁৰ শৰীৰত যৌন নিৰ্যাতনৰ প্ৰমাণ স্পষ্টকৈ পোৱা গৈছে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন আছিল বুলি গম পোৱা গৈছে মূৰ গাল ওঠ নাক হাত কান্ধ আৰু আঁঠুত আঘাতৰ চিন স্পষ্ট হৈছে যৌনাংগটো ক্ষতচিহ্ন আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে অৱশ্যে নিৰ্যাতিতাৰ শৰীৰত 150 গ্ৰাম বীৰ্য পোৱাৰ কোনো প্ৰমাণ নাপালে আৰক্ষীয়ে কেৱল কেতবোৰ তৰল পদাৰ্থৰ উপস্থিতি আছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে শৰীৰৰ বিভিন্ন স্থানৰ হাড় ভঙাৰো প্ৰমাণ নাপালে আৰক্ষীয়ে 9 আগষ্টত আৰজি কৰ হাস্পতালৰ সেমিনাৰ হলত উদ্ধাৰ হৈছিল চিকিৎসকগৰাকীৰ মৃতদেহ আৰু এই ঘটনাৰ সন্দৰ্ভত যেহেতু সিভিল ভলণ্টিয়াৰজনক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে তেওঁৰ জেৰাত ইতিমধ্যে সেই সমগ্ৰ ঘটনাৰ কথা স্বীকাৰো কৰিছে কিন্তু প্ৰাথমিক যি অনুসন্ধান প্ৰাথমিক যি তদন্ত সেই তদন্তত এইখিনি কথা পোহৰলৈ আহিছে আমি আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ কওক হয় আপুনি কথা আমি গম পালো যে অতি নৃশংসভাৱে কেৱল যৌন নিৰ্যাতনেই নহয় নৃশংসভাৱে হত্যা কৰা হ'ল এইটো আচলতে মানৱতাৰ বিপক্ষে এক অপৰাধ কাৰণ এয়া কেৱল ধৰ্ষণ নহয়
যিটো ধৰণে শাস্তি দিছে আৰু আমাৰ ইয়াত এনেকুৱা এটা কথা হয় যে কিমানখিনি ঘটনা আমাৰ চকুৰ সন্মুখলৈ আহে আচলতে কিমানে সাহস কৰে আজি থানাত গৈ পেলাই নিজৰ সেই ৰিপৰ্টটো দিবলৈ বা ৰিপৰ্টটো কৰাৰ পিছত কিমান সহায় সহযোগিতা পায় আৰু কিখিনি সুবিধা পাব সেইখিনি আচলতে সচেতনতাও আমাৰ ৰাইজৰ মাজত নাই কাৰণ এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছে আমাৰ সমাজত যে তুমি যদি ধৰ্ষিতা হৈছা তোমাৰ গাতেই দুখ যিটো বাইদেৱে কৈছে যে চুটি কাপোৰ পিন্ধা আজি যদি সন্দিকৈ মহাবিদ্যালয়ত এনেকুৱা এখন নটিচ ওলাইছে এইটো সঁচাকৈ আচলতে লজ্জাজনক দুৰ্ভাগ্যজনক কথা আমি কি মধ্যযুগৰ ফালে আগবাঢ়িছো নেকি যে আমাৰ সকলোতে আমি শালীনতা বজাই ৰাখিব লাগে আমি সেইখিনি আমাৰ সকলোৱে জানে কেনেকুৱা সাজপাৰ কৰিব লাগে কিন্তু পঢ়াৰ সলনি যদি কেৱল সাজপাৰত গুৰুত্ব দিবলৈ যায় বা মহিলা বুলি কিয় মানে কৰিছে আৱৰণৰ মাজত কিয় থাকিব লাগে বা যদি তুমি ধৰ্ষিতা হৈছা তোমাৰ গাত কেনেকৈ দুখ হ'ব পাৰে আজি যদি মিঠাইৰ দোকানত মিঠাই ধুনীয়াকৈ সজাই থোৱা আছে কোনোবা চোৰে যদি মিঠাইখিনি খায় তেতিয়া কি মিঠাইৰ গাত দুখ নেকি নে চোৰৰ গাত একোৱেই দুখ নাই দুগৰাকীমানৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ যি এই প্ৰতিবাদ নিশ্চিতভাৱে অব্যাহত থাকিব পৰৱৰ্তী সময়তো পৰৱৰ্তী সময়তো অব্যাহত থাকিব কাৰণ আমি এটা দিশত চাওঁ এইটো কাণ্ডই নহয় আমাৰ চকুৰ আগত ক'বলৈ গ'লে এনেকৈ ফিজিকেলি ধৰ্ষিতা হতে নহয় আমি মানে পুৰুষ এজনৰ দৃষ্টিটো আমি প্ৰত্যেক দিনাই ধৰ্ষিতা হৈ আহিছোঁ বুলি ক'ব পাৰে মই সাধাৰণ কথা এটা কওঁ মোৰ এটা আমি এটা আৰু এটা NGO আছে তাত আমি মহিলা মানে ঘৰত হেৰি কাম কৰিবলৈ গৃহ সহায়ৰ বাবে দিওঁ এগৰাকী মহিলা আমি মানে পুৰুষ মহিলা উভয়কে দিওঁ এগৰাকী মহিলা ভাল পৰিয়ালৰ ঘৰত দিছিলোঁ ছোৱালীজনী আমাক কোৱা হৈছিলে যে ঘৰৰ কাৰণে আমি সেইটো ভাবি দিছিলোঁ পিছত গম পালোঁ পুৰুষজনৰ তেখেতৰ 85 ইয়াৰ্ছ হৈছে তেখেতৰ অলপ শৰীৰৰ মানে এটা ছাইড পেৰালাইজ চ' তাইক এজনী ছোৱালী লাগে আমি প্ৰথমতে ভাবিছোঁ বয়সস্থ মানুহ কিন্তু পিছত যেতিয়া গম পাইছোঁ ছোৱালীজনীক ফিজিকেলি মলেষ্ট কৰে তেওঁ আৰু ৱাইফ তেখেতৰ পত্নী লগতে আছে যেতিয়া কথাখিনি আমি গম পাইছিলোঁ তাই ভয় খাইছিলে কাৰণ সাধাৰণ ঘৰৰ ছোৱালী কি হ'ব কি নহ'ব বহুত কথা আহি যায় মহিলা হিচাপে যেতিয়া মই তেখেতক প্ৰটেষ্ট কৰিছিলোঁ ছোৱালীজনীক উলিয়াই নিছিলোঁ মানুহগৰাকীয়ে মোক সাও দিছিলে মই খালি তেখেতক এটা কথাই কৈছিলোঁ যিহেতু আপুনি নাৰী আমি নাৰীক যদি ছাপোৰ্ট নকৰোঁ তেতিয়াহ'লে এখন সমাজত কেনেকৈ পুৰুষৰ বাহিৰত আমি থাকিব পাৰিম এজনী ছোৱালীটো তাইতো সাধাৰণ ঘৰৰ ছোৱালী তাই ভয়ত আছে আৰু সঁচাকৈ লজ্জাজনক কথা নাৰী হৈ কিয় নাৰীৰ কথা বুজি নাপায় সেইটোতো উচিত নহয় গতিকে তেনে ঘটনা শুনক আমাৰ সমাজত এনেকুৱা ধৰণৰ ঘটনা চলিয়ে আছে এগৰাকী আমাৰ কলকাতাৰ ঘটনাটোতো অতি পাশবিক ঘটনা সেইটোতো আৰু মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই কিন্তু তাৰ মাজতে এনেকৈতো ঘটনাবোৰ হৈ থাকে বহুতে লুকুৱাই থয় ভয় খায় গতিকে আমি আচলতে সকলো ওলাই আহি সজোৰে নিজৰ মুক্ত কণ্ঠেৰে নিজৰ ক'বলগীয়াখিনি কওক নিজৰ দাবীসমূহ অব্যাহত ৰাখক আৰু আমি যদি সজাগতা সচেতনতা আমি কৰি নিনিওঁ তেনেহ'লে যিখিনি আচলতে ঘটনা সংঘটিত হৈছে অপৰাধী এটা বেলেগ এটা চেপ্টাৰ কিন্তু অলপ আগত সংগীতা দাসে যিটো কথা ক'লে যে সচেতনতা সজাগতা আমি সৰুৰে পৰাই শিক্ষা ব্যৱস্থাত আচলতে অন্তৰ্ভুক্ত কৰিব লাগিব এই সকলোখিনি কথা আমি আলোচনা কৰি যাম এটা চমু বাণিজ্যিক বিৰতি লোৱাৰ সময় হৈছে ডিব্ৰুগড় বাণিজ্যিক বিৰতিৰ পাছতে আমি ডিব্ৰুগড়লৈ আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে এগৰাকী জ্যেষ্ঠ চিকিৎসক সিদ্ধাৰ্থ শৰ্মা উপস্থিত আছে মই অকণমান তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আপুনি যিহেতু এগৰাকী চিকিৎসক দীৰ্ঘদিন ধৰি আপুনি চিকিৎসা সেৱাৰ সৈতে জড়িত হৈ আছে গতিকে এই যি ঘটনা সংঘটিত হ'ল সমগ্ৰ চিকিৎসা ব্যৱস্থাক ভুক্ৰুতি কৰি যি কাণ্ড সংঘটিত হ'ল এতিয়া চিকিৎসকে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে অসম চিকিৎসা মহাবিদ্যালয়তো তেনে এক ঘটনা সংঘটিত হৈছিল আমি ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ গতিকে প্ৰতিষ্ঠান আমি যদি চাওঁ যিকোনো প্ৰতিষ্ঠানত এগৰাকী মহিলা বা এগৰাকী নাৰী কিমান সুৰক্ষিত বুলি যদি মই প্ৰশ্ন কৰোঁ অসম চিকিৎসা মহাবিদ্যালয়ত কেনেধৰণৰ পৰিৱেশ বা কেনেকুৱা ধৰণৰ নিৰাপত্তা ব্যৱস্থা অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় আপুনি প্ৰশ্নটো সুধিছে 2014 চনত যেতিয়া ডক্টৰ সৰিতা তছনিৱালৰ কেছটো হৈছিলে সেইটো সময়তে অসম চিকিৎসা মহাবিদ্যালয়ত CCTV কেমেৰা বহুতখিনি লগোৱা হৈছিলে কিন্তু সেই CCTV কেমেৰাখিনি আপুনি যদি বৰ্তমান অৱস্থাত চাই তাৰ সৰহ সংখ্যকে বিকল হৈ আছে আৰু CCTV কেমেৰাখিনি লগালে কিন্তু তাৰ মেইনটেনেন্সৰ কাৰণে কোনো ব্যৱস্থা চৰকাৰে নললে আৰু বৰ্তমান চৰকাৰৰ হাতত চিকিৎসা মহাবিদ্যালয়বিলাকক সুৰক্ষা দিবৰ কাৰণে কোনো বাজেট নাই আৰু তেওঁলোকে সেইকাৰণে নিজৰ মন পছন্দৰ কিছুমান প্ৰাইভেট কোম্পানীক সিকিউৰিটি দায়িত্ব দি থৈছে যাৰ কাৰণে এনেকুৱা ঘটনা সৰু সুৰা ঘটনা হৈয়ে আছে আপোনালোকে হয়তো গম পায় আজি এক মাহমানৰ আগতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত
যুৱতীকো তেনেকৈ ছিকিউৰিটি আৰু হাউচকিপিঙৰ লগত জড়িত এজন কৰ্মচাৰীয়ে তেওঁক যৌন নিৰ্যাতন চলাইছিল আৰু সেই কৰ্মচাৰীজনৰ কোনো পুলিচ ভেৰিফিকেশ্যন নাছিল মই নিজেও আজি মেডিকেল কলেজত ৰাতিপুৱা গৈছোঁ দেখিছোঁ আপোনাৰ ৰেডিঅ'লজি ডিপাৰ্টমেণ্টে হওক বা গাইনী ডিপাৰ্টমেণ্টে হওক তাত অবৈধ অনুপ্ৰৱেশকাৰী বা কিবা কিবি বস্তু বিক্ৰী কৰা মানুহ অসংখ্য মানুহৰ ভিৰ সেই ভিৰটো কণ্ট্ৰল কৰিব পৰা তাত যিটো প্ৰাইভেট ছিকিউৰিটি ছিষ্টেম আছে তেওঁলোকৰ কোনো হাতত সুব্যৱস্থা নাই যাৰ য'ত মন গৈছে আহিছে সোমাইছে গৈছে মুঠতে ছিকিউৰিটি অৱস্থাটো যথেষ্ট পুতৌ লগা আৰু ডক্টৰ সৰিতা তছনিৱালৰ কেছটোৰ কথাত মই এইটো কথাই কওঁ ইয়াত আমি কোনো চৰকাৰক বা কোনো পলিটিকেল পাৰ্টিক দোষ নিদিওঁ ইয়াত হৈছে যে এনেকুৱা যেতিয়া ঘটনাবিলাক হয় তাত পুলিচৰ ইনভেষ্টিগেশ্যনটো প্ৰপাৰ নহয় এই ডক্টৰ সৰিতা তছনিৱালৰ কেছৰ যিজন মূল অভিযুক্ত এতিয়া বৰ্তমান যাৱজ্জীৱন কাৰাদণ্ড আছে কিৰু মেছ তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিল কিন্তু ঘটনাটো সংঘটিত হোৱাৰ পাছত তেওঁ যেতিয়া জামিন পাই ওলাই আহিলে ওলাই আহিয়ে তেওঁ এখন লাখ টকীয়া বলেৰো গাড়ী ক্ৰয় কৰিবলৈ পইচা ক'ত পালে এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীজনে এখন বলেৰো গাড়ী লাখ টকা ধাবাও খুলিছে আমি শুনিছো তেখেতে এখন বিলাসী ধাবাও হয় খুলিছে আৰু গতিকে যেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰিলে এইবিলাক বস্তু কেলে নানিলে কিবা বেলেগৰ দুখ কিৰু মেছে নিজৰ পইচাৰ খাতিৰত নিজৰ গাত পাতি ল'লে নেকি আৰু আচল প্ৰকৃত দোষী ওলাই গুচি গ'ল নেকি পুলিচৰ আপুনি যিমানেই কেছ নকৰক নিৰ্ভয়া কাণ্ড হওক যিমানে হওক আপুনি দেখিব পুলিচে যিবিলাক প্ৰাইমাৰী ফেচি এভিডেন্স থাকে এইবিলাকত গুৰুত্ব নিদিয়ে তেওঁলোকে প্ৰপাৰ চাৰ্জশ্বিট কোৰ্টত ফাইল নকৰে আৰু আপোনাৰ আজি নাৰীৰ ইয়াৰ দুৰ্দশা কাৰণ হৈছে আজিকালি কিছুমান ব্যক্তি নতুন টকাৰ নোটৰ খমখমীয়া গোন্ধৰ আঁৰত তেওঁলোক হেৰাই যায় আৰু তেওঁলোকে টকাত বিক্ৰী হৈ পেলাই এইবিলাক গোচৰ তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰে নিশ্চয় সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া আপুনি যথেষ্টখিনি অভিযোগৰ আঙুলি উঠিছে যি ধৰণৰ আচলতে নিৰাপত্তা ব্যৱস্থা যি ধৰণৰ নাৰীৰ প্ৰতি সুৰক্ষাৰ দিশটো যদি চোৱা যায় অসম চিকিৎসা মহাবিদ্যালয়ত এয়া সম্পূৰ্ণ এক বিপৰীত ছবি আছে বুলি আমি গম পাইছোঁ আমি আৰু কথা পাতিম আপোনাৰ সৈতে মই অকণমান সদস্যা গ্ৰুপৰ সদস্যসকলৰ সৈতে কথা পাতিম এনেধৰণৰ ঘটনা মহিলাৰ সুৰক্ষা মহিলাৰ নিৰাপত্তা আমি এনেধৰণৰ বিভিন্ন কথা কৈ আহিছোঁ তাৰ মাজতে বাৰে বাৰে এই নাৰীসমূহ নিৰ্যাতন বা নিপীড়িত হৈ আহিছে গতিকে ভৱিষ্যতে আমি কেনেধৰণে সজাগ সচেতন হ'ব পাৰোঁ নমস্কাৰ মোৰ নাম বনশ্ৰী বৰুৱা মই কাৰ্যকৰী সদস্যা হয় সদস্যাৰ আমি সদস্যাৰ জন্মলগ্নৰ পৰাই বিভিন্ন স্কুল কলেজত চেনিটেৰী পেড বিতৰণ কৰি আহিছোঁ আৰু লগতে আমি ছেক্স এডুকেশ্যনৰ ওপৰত মুকলিকৈ আলোচনা কৰোঁ এই আলোচনা কৰি থকা মুহূৰ্তত আমি মন কৰোঁ ল'ৰা ছোৱালী সকলোকে বহাই লওঁ অকল ছোৱালীৰ যে ৰখা সেইটো কথা নাই ছোৱালী কিছুমানে লাজ কৰে তললৈ মুখ কৰি থাকে আৰু আলোচনাৰ শেষত যেতিয়া আমাৰ প্ৰশ্নোত্তৰ শিতান হয় তেওঁলোকক ক'ব কওঁ তেওঁলোকৰ কি অসুবিধাৰ সন্মুখীন হয় কিছুমানে মুকলিকৈ কয় কিন্তু আন কিছুমানে ক'বলৈ অকণমান সংকোচ কৰে তেতিয়া আমি তেওঁলোকৰ মাজত সোমাই কওঁ যে আমাৰ অস্তিত্বই হৈছে এই যৌন ক্ৰিয়াৰ বাবে শুনিবলৈ বেয়া ক'ব পাৰে আপুনি কৈ থাকক যৌন সম্ভোগ নহ'লে আমাৰ অস্তিত্বই নাথাকিলে হয় সেইটো কাৰণে মুকলিকৈ ক'লে তেওঁলোকে অকণমান তেওঁলোকৰ লাজটো কমে আৰু কি অসুবিধাৰ সন্মুখীন হয় আমাৰ আগত মুকলিকৈ কয় আমি সেইটো কাৰণে চেষ্টা কৰোঁ যাতে যিমান পাৰে এই ছেক্স এডুকেশ্যনটো সকলো স্কুল কলেজত বা স্কুল কলেজতে নহয় যিকোনো সমাজৰ যিকোনো অনুষ্ঠানতে এইবোৰৰ ওপৰত যাতে ডিছকাশ্যন খুব জৰুৰী হৈ পৰিছে এতিয়া আমি সুধিব বিচাৰিছোঁ আপোনালোকে যথেষ্টখিনি কাম কৰি গৈছে সজাগতা সচেতনতা বৃদ্ধিৰ বাবে আপোনালোকে সদস্যা গ্ৰুপে কাম কৰি আছে মই সুধিব বিচাৰিছোঁ বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ এই যে নাৰীৰ প্ৰতি মানসিকতা আমি যিখিনি কথা আলোচনা কৰি আছোঁ যিখিনি কথা আমি গম পাইছোঁ এই যে মানসিকতা এই মানসিকতাৰ সলনি কেতিয়া হ'ব বুলি ভাবে এটা পৰিৱৰ্তন আহিব লাগিব মই সলনি কেতিয়া হ'ব সেইটো ক'ব নিবিচাৰোঁ কোৱাৰ আগতে মাইকটো অলপ ওচৰত লৈ লওক বাইদেউ এটা কথা ক'ব বিচাৰোঁ যে সেইদিনাখন ফেচবুকতে পালোঁ ভণ্টি এজনীৰ কথা নাম নকওঁ বহুতে হয়তো চিনি পাব তাইৰ মানে এবাৰ বহুত বেয়াকৈ এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হোৱাৰ পাছত তাইৰ ট্ৰিটমেণ্ট হওঁতে তাই মানে উঠিব মেলিব নোৱাৰে সম্পূৰ্ণৰূপে তাইৰ এতিয়াও এটা মানে বডিৰ এটা পাৰ্ট তাই বেয়াই তাই যেতিয়া হস্পিটেলত চিকিৎসা কৰি থকা অৱস্থাত চিকিৎসকজনে তাইক মানে শুই আছে মানুহজনী উঠিব নোৱাৰে একো কৰিব নোৱাৰে তাইৰ বুকুত হাত দিয়ে প্ৰতিদিনে সেইটো মুহূৰ্তত ভাবকচোন কেনেকুৱা হ'ব মোৰ এতিয়া নিজৰে গাটো শিয়ৰি উঠিছে তাই মানে কান্দে কিন্তু চিকিৎসকজনে তৃপ্তি পায় তেওঁ এজন পঢ়া শুনা মানুহ তেওঁৰ মানসিকতাটো কেনেকুৱা হ'ব ভাবকচোন আপুনি আমি এতিয়া সৰু ল'ৰা ছোৱালীক বা ক'ব পাৰোঁ ৰাস্তাৰ ঠেলাৱালা ৰিক্সাৱালাক ক'ব পাৰোঁ যে ইহঁতৰ মানসিকতাটো এনেকুৱা সেইজনৰ কেনেকুৱা হ'ব পাৰে
তেখেতেতো গোটেই বডিটো পঢ়িছে তাৰপিছত তেখেতৰ কিয় লোভ সেইটো কিন্তু বহুত চিন্তা কৰিবলগীয়া কথা তাৰপিছত এগৰাকী নাৰ্ছে কেইবাদিন যোৱাৰ পাছত দেখা পালে তেতিয়া চিঞৰিছে নাৰ্ছগৰাকীয়ে তাৰ পাছৰ পৰা চিকিৎসকজনে তেওঁক আমনি কৰিবলৈ নাহিল আৰু সেইটোৱে মানসিকতা একচুৱেলি আত্মৰক্ষাৰ বাবে তেওঁ আত্মৰক্ষা কৰিব নোৱাৰে কাৰণ তেখেতে বিছনাত শুই আছে লৰিব নোৱাৰে পেৰালাইচিছ টাইপ হয় লৰিব নোৱাৰে তেনেকুৱা অৱস্থাত এটা অৱস্থা নাইকিয়া হৈ গৈছে ট্ৰাকৰ তলত সোমাই গৈছিলে তেওঁ যেনে তেনে বাচিছে তাৰ পাছত তেওঁৰ যদি বুকুত হাত দিয়ে এজন ডক্টৰে আহি যিজন ডক্টৰৰ ওচৰত বা যিগৰাকী চিকিৎসকক আমি ভগৱান বুলি কওঁ তেখেতে তেখেতক চাবলৈ আহোঁতে সেই কাণ্ডটো কৰিছে তেখেতৰ মেণ্টেলিটিটোত কওক মানসিকতা সেইটোৱে এতিয়া যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পাছত যাতে আৰু হয় যে আপুনি যেটো কৈছে মানসিকতাটো সলনি কেতিয়া হ'ব পৰিৱৰ্তনটো কেতিয়া হ'ব পৰিৱৰ্তনটো ক'ত হ'ব কেনেকৈ হ'ব প্ৰথমতে আমি ঘৰতে আৰম্ভ কৰিব লাগিব আজি মই এটা ল'ৰাৰ মাক মই ল'ৰাটোক মই আৰম্ভণিতে শিকাব লাগিব যে চোৱা তুমি যেতিয়া বেলেগ বাহিৰত যাবা এগৰাকী ছোৱালী যিয়ে হওক চাবা প্ৰথমতে ভাবিবা যে ঘৰত তোমাৰ এগৰাকী মা আছে তোমাৰ এজনী ভণ্টি আছে সেই শিক্ষাটো আৰম্ভণি আমি ঘৰখনৰ পৰাই পাব লাগিব যদি আমি ল'ৰাটোক শিকাব নোৱাৰোঁ তেনেহ'লে ছোৱালীজনীক তই এইটো কাপোৰ পিন্ধি নাযাবি তই ইমান সময়ত ঘূৰি আহিবি সেইখিনি আমি কৈ লাভ নাই সি লাগে ঘৰতেই থাকক কাৰণ বহুত ধৰণৰ অপকৰ্ম ঘৰৰ ভিতৰতো হৈ আছে গতিকে আমি আমাৰ শিক্ষাটো আৰম্ভ কৰিব লাগিব আমাৰ ঘৰৰ পৰাই আৰু খুব সোনকালে যেতিয়া এটা ল'ৰা বা এজনী ছোৱালীয়ে নিজৰ শৰীৰটোৰ বিষয়ে অলপ বুজি পোৱা আৰম্ভ কৰে তেতিয়াৰ পৰাই আমি তাহাঁতৰ সেইখিনি শিক্ষা আৰম্ভ কৰিব লাগিব তাত লাজ কৰিব লগা একো নাই কাৰণ সিহঁতি এটা বয়সত বাঢ়ি গৈ পেলাই এটা পৰ্যায় পাব যিটো পৰ্যায়ত সিহঁতৰ কিউৰিঅচিটিটো বাঢ়ি যাব আপুনি যিমানে ঢাকিব নহয় সিমানে মানুহৰ কিউৰিঅচিটিটো বাঢ়ি যায় হয়নে গতিকে যেনেকৈ আছে তেনেকুৱা কিন্তু আমাৰ কথা হ'ল কি আমি ছোৱালীকেইজনীক ঢাকি লাভ নাই বা আমাৰ আজি ছিকিউৰিটি তেওঁ যে কৈছে হস্পিটেলত ছিকিউৰিটি নাই অ'কে সেইটো মই বুজি পাইছোঁ ছিকিউৰিটি লাগিব কিন্তু ছিকিউৰিটি পিছতো ছিকিউৰিটি গাৰ্ডকেইটাই আপোনাৰ হেৰি কৰে গতিকে সেই যে আমুক পাৰ্টি এইটো কৰিলে আমুকখন ষ্টেটত আমুক গভৰ্ণমেণ্ট আছে সি এইটো কৰা নাই সেইবিলাক কৈ লাভ নাই আমি প্ৰত্যেকে নিজৰ নিজৰ ঘৰখন চাব লাগিব যদি আমি ঘৰত ল'ৰা ছোৱালী শিক্ষা দিব নোৱাৰোঁ তেনেহ'লে আমাৰ সমাজখন এনেকৈয়ে গৈ থাকিব আৰু ইয়াতকৈ বেছি বেয়া হৈ হৈ গৈহে থাকিব নিশ্চয় মই অকণমান জুৰি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এই যি ঘটনা কেৱল কলকাতাৰ ঘটনাই নহয় আমি সৰিতা তাছনিৱালৰ কথা পাতিছোঁ আমি বিভিন্নগৰাকীৰ কথা পাতিছোঁ আমি আটাইকেইগৰাকীৰ পাছত আপুনি আৰম্ভণিতে কৈছে আমি যদি চিকিৎসক বুলি নকওঁ আমি এগৰাকী নাৰী বুলি কওঁ তেনেহ'লে আমি যদি প্ৰতিষ্ঠান য'ত কৰ্ম প্ৰতিষ্ঠানেই হওক যিকোনো ধৰণৰ অৰ্গেনাইজেশ্যনতেই হওক এই যি এগৰাকী মহিলাই নিশা 12 বজালৈকে নিজৰ কৰ্তব্য সম্পাদন কৰিবলগীয়া হয় বা চিকিৎসকগৰাকীয়ে পুৱা উৰে নিশা তেওঁ নাইট ডিউটিত আছিল তেনে অৱস্থাত তেওঁৰ সহযোগীৰ সৈতে ডিউটিত থকা অৱস্থাত তেওঁ চতুৰ্থ মহলাৰ ছেমিনাৰ হলত তেওঁৰ ডেড বডি ওলাইছে আৰু পুৱাৰ ভাগত তেওঁৰ খবৰটো পোৱা গৈছিল গতিকে চিকিৎসকগৰাকী ইমানখিনি সময় নোহোৱা হৈ গ'ল তেওঁৰ লগত থকা সতীৰ্থসকলে গম নাপালে বা নিৰাপত্তা বাৰে বাৰে আমি যদি মই ইয়াতে কথাখিনি আৰম্ভ কৰোঁ কাৰণ কিয় এইমাত্ৰ সদস্যগৰাকী আমাৰ যিটো NGO আপোনালোকৰ ন বাইদেউ সদিচ্ছা NGOৰ বাইদেউ এগৰাকী যিবোৰ কথা কৈছে মোৰ একেবাৰে মন চুই গৈছে আপুনি আজি মোক ৰাজনীতিজ্ঞ বা ৰাজনীতি দলৰ পৰা অলপ মই একেবাৰে আপোনাক বিৰত ৰাখিব কাৰণ কিয় মই সেইটোলৈ আৰম্ভণিতে বাইদেউ আপোনাৰ ক্ষেত্ৰত এগৰাকী নাৰী বুলি ক'ব লগা হয় কাৰণ যেতিয়া ৰাজনীতিক আমাৰ দলক এটেক কৰিব বিচাৰে আমিও কিছুমান প্ৰতি উত্তৰ দিব লগা সেইটো আজি মই অলপ দূৰত ৰাখিছোঁ আজি এগৰাকী কথা কৈছে আপুনি মানে ডক্টৰ হওক বা যিকোনো আজি মই আপোনাকে প্ৰশ্ন সুধোঁ আপুনি এগৰাকী জাৰ্নেলিষ্ট আজি আপুনি যিকোনো এটা নিউজৰ কাৰণে হয়তো আপুনি নহয় কোনোবা ফিল্ডত যোনবিলাক আছে ৰাতি 2টা বজাতো যাব লগা আছে আজি মই এটা কথা ক'ব লাগিব যে আজি সেয়া কি কয় সুৰক্ষাৰ জাৰ্নেলিষ্ট মহিলা জাৰ্নেলিষ্টৰ সুৰক্ষাৰ কাৰণে আজি এটা আঁচনি দিছে আমাৰ অসমৰ চৰকাৰে সেইটো কাৰণে মই গঠন হৈছে মই সেইটোৰ কাৰণে তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ কিন্তু সেইটোতে বিৰত থাকিলে নহ'ব আমি নিশ্চিতভাৱে যোনটো বাইদেৱে এইমাত্ৰ মোৰ আগতে কোৱা বক্তাগৰাকীয়ে ক'লে বাইদেৱে ক'লে যে ঘৰৰ পৰা আৰম্ভণি কৰিব লাগিব এইটো এটা ব্যাধি হয় আজি যে ডক্টৰক আমি মানে কথা কৈছোঁ যে ডক্টৰগৰাকীক এনেকুৱা ধৰণৰ ঘটনা এটা ঘটাৰ কাৰণে খুব ডাঙৰ কথা কাৰণ তেওঁ
কিছু কিছু মানুহৰ জীৱন ৰক্ষা কৰাত বহু হয়তো আমাৰ কাৰণে ৰাষ্ট্ৰীয় সম্পদ আছিল তেখেত সেই সম্পদগৰাকীক আজি হেৰুৱাইছোঁ কিন্তু এতিয়াই যে আগতে কোৱা বাইদেউগৰাকী ক'লে যে এগৰাকী চিকিৎসকে এজনী ছোৱালীক কেনেকুৱা তাৰমানে কি এইবিলাক সামাজিক ব্যাধি নহয় জানো আজি যদি মই কওঁ যে সেই দ্ৰুপদীৰ মানে এই কি কয় শ্ৰীহৰণৰ পৰা লৈ পেলাই আজিলৈকে আজি মই এগৰাকী মাতৃ আৰু ময়ো ছোৱালী এজনীৰ মা মই তাইক আজি কেনেকৈ বেড টাচ গুড টাচৰ শিক্ষা দিব লগা হৈছে মোৰ ঠিক তেনেকেই মই ভাবোঁ যে এজন ল'ৰা যেনেকৈ এগৰাকী মাকে মাতৃয়ে ক'লে যে মই ল'ৰাজনক শিক্ষা এইবোৰ বস্তু আমি প্ৰত্যেকটা স্তৰত শিক্ষা দি আহিব লাগিব আৰু সঁচা কথা এইটো ময়ো কওঁ ঘৰখনৰ পৰাই সেই শিক্ষা আৰম্ভ হ'ব লাগিব কাপোৰটো মই ঢাকি পিন্ধিলেই যে মই ৰেপৰ পৰা বাচি থাকিম এই কথাটো নহয় কাৰণ ৰেপ আৰু এগৰাকী বাইদেৱে কৈছে যে প্ৰত্যেক দিনাই এজন পুৰুষৰ যদি বেয়া দৃষ্টি পৰে সেয়া স্কেনিং মানে স্কেন হৈ আছে ৰেপ এভৰিডে এগৰাকী মহিলাৰ হ'ব পাৰে ফিজিকেল নহ'ব পাৰে মেণ্টেল হ'ব পাৰে বা স্পিৰিচুৱেল ৰেপ হৈ আছে মই সেইটোৰ কাৰণে কওঁ মোৰ এটা কথা মনত পৰিছে আজি এই পলিটিকেল ঘটনাটোত মই বহুত কথা ক'ব পাৰোঁ কাৰণ কিয় আজি বহুত ধৰণৰ এগৰাকী মমতা বেনাৰ্জী তেওঁ নিজেই মহিলা তেখেতে নিজে এইখিনি কথা কোৱাৰ আগত যে এইটো তেওঁ যেনেকৈ পলিটিটাইজ কৰিব বিচাৰিলে আজি তেখেতে প্ৰথমতে ষ্টেপ ল'ব লাগিছিল যে তাতে ভেণ্ডেলাইজেশ্যন যে হ'ল আজি কি হ'ল এভিডেঞ্চ তাতে মুচিবলৈ চেষ্টা কৰা হৈছে আজি তাতে যে যোনবিলাক ষ্টুডেণ্টে ওলাই আহিছিলে কাণ্ড হ'ল এতিয়া শিলা দীক্ষিত যে মুখ্যমন্ত্ৰী আছিলে আপুনি কংগ্ৰেছত আছিলে আপুনি কংগ্ৰেছৰ সক্ৰিয় নহয় তেতিয়া আপোনাক আপুনি কি এইমাত্ৰ ক'লো যে মই নিৰ্ভয়া কাণ্ডত ওলাই আহিছিলোঁ প্ৰটেষ্ট কৰি পেলাই এতিয়া কথা নক'ব আজি আপুনি পুৰণা কথা নক'ব আজি কথা ক'ব যাওক আজি নিৰ্ভয়া কাণ্ড হোৱাৰ পিছত আমি লজ্জিত আপুনি লজ্জিত নহয় আজি ভাৰতীয় চিটিজেন আপুনি কংগ্ৰেছত থাকোঁতে আপুনি মৌন মত দিছিল নাই কিয় বাদ দিব আপুনি ইতিহাসটো পাহৰি যাব আপুনি কথা ক'ব কিয় কাৰণে আমি সেইকাৰণে কংগ্ৰেছ এৰি পেলাই আহিছোঁ আজি কংগ্ৰেছ লগাইছিল কি শিলা দীক্ষিত লগাইছিল এইটো কথা কওক দিল্লীত শিলা দীক্ষিত কৈছিল নেকি যে আপুনি নিৰ্ভয়া কাণ্ড কৰা বুলি কৈছিল নেকি আপুনি আমাৰ কংগ্ৰেছত উঠি অহা বহি লগা আছিল আপোনাৰ মন্তব্য কি আছিল আপোনাৰ মুখ্যমন্ত্ৰী শুনক এটা সমূহ বাণিজ্যিক বিৰতি চাৰিটা কাষ্টমাৰ সমাজত পৰক নহয় এজন মানে বাণিজ্যিক বিৰতিৰ পাছত মই শ্যামল হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ এটা প্ৰসংগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি এটা মন্তব্য কৰিছিল যে TMCয়ে ক'ৰবাত অপৰাধীক ৰক্ষণাবেক্ষণ কৰিব পাৰে এনেকুৱা ধৰণৰ কথা বতৰা এক চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে কালি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই সম্পৰ্কত এটা কথা এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে আপোনালোকে বিৰোধী ঐক্যত থকাৰ পাছত এনেধৰণৰ এক মন্তব্যই কি ধৰণৰ ইংগিত বহন কৰিছে ভৱিষ্যতে আপোনালোকৰ এই যে মিত্ৰতা থাকিব নাথাকে কথা নাই বাৰু যি কি নহওক যে তেখেতে এনেকুৱা এটা কথা কৈছে অতি দুৰ্ভাগ্যজনক কাৰণ এখন ষ্টেটত যিহেতু এনেকুৱা এটা ঘটনা এটা হ'ল আৰু প্ৰথম মই আপোনাক মোক সময় দিব যে যেতিয়া ঘটনাটো হৈ গ'ল হৈ যোৱা আপোনাৰ লাইমলাইটত অহা আগতে অলৰেডি কেইজন ধৰা হৈছে কেনেকৈ ধৰা হৈছিল আপুনি জানে ব্লুটুথ তেখেতৰ CCTVত দেখা হৈছিলে যে মানুহজন ঘূৰি আছে ব্লুটুথটো নাই কিন্তু অকণমান আগত ডিঙিত থকা তেখেতৰ যিটো হেডফোন ব্লুটুথ থাকে সেই হিচাপত কানেক্ট হ'ল তো এই প্ৰাৰম্ভিকভাৱে এই সঞ্জয় ৰয় বোলা মানুহজনক অলৰেডি এৰেষ্ট কলকাতা পুলিচে কৰিছে ঠিক আছে তেওঁলোক ছেটিছফাইড নহয় আজি CPMে গৈ পেলাই হাইকোৰ্ট কৰিছে তাৰপিছত তেওঁলোকক CBIক দিছে ঠিক আছে আমি ৱেলকাম জনাইছোঁ CBI যে অলৰেডি তদন্ত আগবঢ়াইছে বহুতখিনি তেওঁলোকৰ তদন্ত যোন নাহক তাতে যোন দোষী লাগিলে বৰমূৰীয়া হওক পলিটিচিয়ান হওক আমাৰ দলৰ কোনোবা হওক হি শুড বি বিহাইণ্ড দ্য বাৰ্ছ নম্বৰ 1 দ্বিতীয় কথাটো মই কৈছোঁ চাব আজি এই গোটেই যে ঘটনাটো হৈ আছে এতিয়া পলিটিক্স এপাৰ্ট দেই এতিয়া মই আপোনাক এটা কথা কৈ আছোঁ আজি এই মানসিকতাটো কিয় হৈ আছে আপুনি চাবচোন যে মই কিবা এটা কৰি দিম কি হ'ব তাৰপিছত গৈ যাক ওলাই আহিম দুদিন জেলত থাকি আজি কেইদিনমান আগত মই আজি দুদিনমান আগত মই এটা ঘটনা শুনা পাইছোঁ কিমান দূৰ সত্য মই নাজানো তিনিচুকীয়া ফালে এটা ইফটিজিং হৈছিল ছোৱালীজনী জোকাই পেলাই হেনো কৈছে বেছি কথা নকবি তোক এই কলকাতাৰ নিচিনা ছোৱালীজনীৰ নিচিনা অৱস্থা কৰি দিম তাৰমানে চাওক মানসিকতা কেনেকুৱা ধৰণৰ কেনেকুৱা স্তৰলৈ গুচি গৈছে যে তই বেছি জোকাই আছে তই বেছি কথা নকবি তোক কলকাতাৰ তাইৰ নিচিনা কৰি দিম তো আচলতে এইবিলাক বস্তু ক'ৰ পৰা হৈছে মই আপোনাক কওঁ এই উন্নৰ ৰেপ কেছটো আপুনি চাওক বিলকিছ বানু তেখেতক আজি ৰেপ কৰাৰ পিছতো সেই 6-7জন মানুহক নিৰ্দোষী ওলাই তেওঁলোক আজি মুকলি আকাশৰ তলত আজি চাওক আচাৰাম বাপু এইটো এটা হাই প্ৰফাইল কেছ হৈছিল এটা সময় নিউজ মিডিয়াত এইটো বস্তুৰ ওপৰতে হৈছিল এতিয়া আচাৰাম বাপুৱে 365 দিনত 200 দিন জেলৰ বাহিৰত থাকে 150 দিন জেলত থাকে আসলে কথাটো এনেকুৱা হৈছে যিখিনি ক্ৰিমিনেল মানুহ নহয় ক্ৰিমিনেল মানুহৰ কোনো ধৰ্ম নাথাকে যেনেকৈ আমি কওঁ আৰু কোনো জেণ্ডাৰ নাথাকে তেওঁলোকে এটা বস্তু ইজিলি ভাবিছে যে কিবা নহয় কিবা লুপ হোলছ কিছুমান আছে যেনেকৈ আজি অকণমান আগতে আপুনি চৰিতা টেষ্টিঙলৈ কথাটো ক'লে তেখেতৰ ভাতৃয়ে ক'লে 9 বছৰ আমি ন্যায়ভাৱে যুঁজ কৰাৰ পিছতো আজি আমি কিহৰ কাৰণে কাৰণ আমাৰ যিখন সংবিধান সেই সংবিধানখনত আমি যেনেকৈ কৈছোঁ আজি কাছাবে অপেন গুলী চলোৱাৰ পিছতো আমি দেখিছিলোঁ মানে কাছাবে যেতিয়া আপোনাৰ মুম্বাইত অপেন গুলী চলোৱাৰ পিছতো সেই কাছাবক আজি 2 বছৰ ধৰি তেখেতক মানে তেখেত বাচি আছিলে আইনী যুঁজ লাগি আছিলে তো আমাৰ আইনী যুঁজখন শক্তিশালী কৰিবলৈ এটাই উপায় আছে
কেন্দ্ৰত এতিয়া মানে বিজেপি চৰকাৰ আছে তেন্তে সংখ্যাগৰিষ্ঠতা আছে আৰু এনেকুৱা এখন যদি আইন আনে কোনো দলে বিৰোধিতা নকৰে এনেকুৱা শক্তিশালী আইন আনক যিখন আইনক এটা কট্টৰবাদী আইন টাইপ এই আইনখনত যদি আপুনি ধৰা পৰে ফাষ্ট ট্ৰেক কোৰ্টত অতি 3 মাহ 4 মাহৰ ভিতৰত ইয়াৰ ৰিজাল্ট ওলাব আৰু ইয়াৰ মানে ওৱান্স এণ্ড ফৰ অল এটা এক্সাম্পল ছেট কৰক ওৱান্স এণ্ড ফৰ অল যে এনেকুৱা ধৰণৰ ক্ৰাইমত যদি আপোনালোকে ইয়াত মানে ধৰা পৰি যায় তেতিয়াহ'লে আপোনালোকক মই পলিটিক্সত কোৱা নাই বাইদেউ মই এবাৰ একো পলিটিক্স কোৱা নাই শুনক আপুনি এবাৰ ধৈৰ্য শুনক মই এবাৰ পলিটিক্সৰ কথা কোৱাই নাই মই এবাৰ পলিটিক্স মই খালি কৈছো নহয় শ্যামলে এতিয়া কোৱা কথাবিলাক সঁচাকৈ কিছুমান কথা মানি ল'ব লাগিব তাৰে লগত মই এটা কথা কওঁ আজি যে আমাৰ যোনটো UCC বুলি কয় যোনটো এটা সেকুলাৰ যোনটো ক'লে যে আইন আনো আমি ফাষ্ট ট্ৰেকৰ আইন আনিছোঁ নিৰ্ভয়া কেছৰ পিছত কোনে আনিছে কোন চৰকাৰ আনিছে এইটো বাদ দিয়ক আহিছে এনেকুৱা আইন য'ত কঠোৰ হৈছে আইন যথেষ্ট আইন ব্যৱস্থা কঠোৰ ফাষ্ট ট্ৰেক কোৰ্টত আহিছে কিন্তু আজি এটা কথা ক'বনে আপোনালোকে যেতিয়া আমি কওঁ যে এটা আইন হ'ব লাগে আজি আৰব বা যিকোনো জেগাত কোনোবা এটা চুৰ যদি কৰে চুৰৰ হাত কাটি দিয়ে আজি যদি সেই আইনটো ইণ্ডিয়াত আনা যে কোনোবা মানি ল'ব সেই আইনটো আমাৰ বহুত অপজিশ্যন পাৰ্টিয়ে মানে কথাটো কৈছে UCC কথাটো শুনক আপুনি কঠোৰ মহিলাৰ ওপৰত যদি ইনভেষ্টমেণ্ট হেংটিল দেট মই কৈছোঁ মই ইয়াতে কৈছোঁ আজি মই কৈছোঁ যে যদি কোনোবা মহিলাৰ ওপৰত ৰেপ বাইদেউ এইটো সেনচিটিভ বিষয় এইটো আপুনি ৰাজনীতি মই ৰিকুৱেষ্ট কৰোঁ যদি হৈছে আৰু প্ৰুভ হয় that person should be capital punishment দিব লাগে যদি আজি এগৰাকী ৰেপিষ্টক আইনি প্ৰক্ৰিয়া তেও যদি প্ৰমাণিত হয় আসলে capital punishment মই আজি ৰাজনীতি হিচাপে নহয় মই এই UCC কথাটো এটা মানিব কিহৰ কাৰণে আমি বেলেগ ক'ব লাগে UCC বিষয় আমি পইচা আমাৰ পাব্লিক মানিৰে আপুনি বাইদেউ আপুনি কথা কোৱা না UCC বাইদেউ শুনক এক সেকেন্ড আপুনি should be hanged till death exactly শুনক মই একেবাৰে শুনক বাইদেউ UCC হল UCC লাভটো হোৱা নাই না UCC কৰিলে লাভ সামাজিক হেংটো ডেট এইটো সামাজিক আজি প্ৰমিস কৰিব লাগিব নিজকে এটা চাওক আজি আচ্ছা মই জাস্ট 10 সেকেন্ড দিও শুনক বাইদেউ আপোনাক সব সন্তানক যাতে শুনক এতিয়া UCC তো বাইদেউ শুনক UCC টা ধৰ্মীয় কথা আহি পৰে তাতে এতিয়া আপুনি কৈছে এনেকুৱা UCC লে আপুনি আজি যদি এলৰ্টৰ নাম সঞ্জয় ৰয় নহয় সঞ্জয় আলী হলতেন আপোনালোকৰ কথাবিলাক বেলেগ হৈ গলতেন বাইদেউ এতিয়া আপোনালোকৰ পলিটিক্স লিখিলে পলিটিক্স বাইদেউ চাওক এতিয়া ধৈৰ্য শুনক বাইদেউ এতিয়া আমি কৈছো আপোনালোকে এখন আইন আপোনালোকৰ আছে ৰাজ্যসভাত আছে মমতা বেনাৰ্জী ৰিজাইন কৰিব লাগে 30 জন সাংসদ আছে সঞ্জয়ৰ লগতে মমতা বেনাৰ্জী ৰিজাইন কৰিব লাগে কাৰণ আমাৰ অন ৰেকৰ্ড লৈছো মমতা বেনাৰ্জী 30 জন সাংসদ আমাৰ সমৰ্থন জনাম এখন আমাৰ কেন্দ্ৰ আইন আনক আপোনাৰ আইনখন কিয় নাই আপোনালোকে এইবিলাক ধৰ্মীয়কৰণ কৰি আছে আজি সঞ্জয় ৰয় নহয় সঞ্জয় আলী হলে আপোনালোকে আজি ইণ্ডিয়া পাকিস্তান কৰিলে আপোনালোকে আজি সঞ্জয় ৰয় নহয় সঞ্জয় আলী হলে হিন্দু মুছলিম কৰিলে আপোনালোকে কথাটো হৈছে যে হেংটো ডেথ বুলি ক'বলৈ বহুত ইজি কয় কেপিটেল পানিছমেণ্ট আৰু বেয়াও লাগে যে মই নিজে অনুভৱ কৰোঁ কেতিয়াবা যে মানুহজনক শাস্তি দি দিলে মৰি গ'লে চব শেষ হৈ যাব কিন্তু আপুনি দেখিব সেইটো ঘটনাৰ পিছতে আকৌ পুনৰাই তেনেকুৱা ঘটনা ঘটিছে আগতে হেং টু ডেথ হৈছে কাছাবকো হেং টু ডেথ কৰিছে আগতে ৰেপিষ্টকো কৰিছে ৰেপিষ্টকো কৰিছে সেইবিলাক পাব্লিকলি এনেকুৱা ধৰণৰ আপুনি ভাইলেঞ্চ যদি চব লৈয়ে লওঁ হাতত তেতিয়াহ'লে executive judiciary একো নালাগে পইণ্টটো হৈছে why cannot we change our system আমাৰ সিস্টেমটো মাৰি কৰবাৰ হত্যা কৰে আমি সিস্টেমটো কিয় চেঞ্জ কৰিব নোৱাৰো আপুনি সৌদি আৰবিয়াত আজি এগৰাকী মহিলা এনেকুৱা আপুনি এটা কথা কওক সেইটো নহয় সৌদি ডেমক্ৰেসি হয় গণতন্ত্ৰ হয় ইয়াতে এনেকুৱা ধৰণৰ নিয়ম নলব আৰু আজি আপুনি সাপোৰ্ট কৰিলে আৰবৰ লক সাপোৰ্ট কৰিলে আপোনাৰ ইয়াৰ পিছত জব মুখ্যমন্ত্ৰী আপোনাক ফোন আহিব কিন্তু আপুনি আৰবৰ লক বেছি সাপোৰ্ট নকৰিব সেৰিয়াল যেতিয়া এগৰাকী মহিলাই বা এগৰাকী নাৰীয়ে হেৰেছমেণ্টৰ সন্মুখীন হ'বলগীয়া হয় আজি সেই কলকাতাৰ চিকিৎসকগৰাকীও তেনে এক ঘটনাৰে মুখামুখি হৈ আজি নিজেই জীৱন দিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হ'ল সেইটোৱে কথাটো হৈছে যে আমি যে কৈ আছোঁ হেং টু ডেথ আমি কিয় কৰিব নোৱাৰোঁ যে চিষ্টেমটো চেঞ্জ কৰোঁ আমি কিয় এনেকুৱা কৰিব নোৱাৰোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে সকলোৱে ন্যায় কৰা হৈছে কিন্তু ইন প্ৰেক্টিচ নহয় ইন থিয়ৰী ইন বুকছ ইন পেপাৰ এতিয়া আপোনালোকে যদি আজি হাইকোৰ্টৰ ৰ'ব আপুনি ক'বলৈ দিয়ক হাইকোৰ্টত ইমান বহুত কেছ আছে
ৰেপ কেছ যিবিলাক পেণ্ডিং হৈ আছে বিকজ তেওঁলোকৰ পইচা নাই সেই কেছবিলাক ফাইট কৰিবলৈ তেওঁলোকৰ পইচা নাই আপোনালোকে নিশ্চয় গম পাব সেই তেনেকুৱা মহিলাৰ লগত আপোনালোকে হয়তো কাম কৰে তাৰ লগে লগে আমি দেখিছোঁ যে উইমেন চেলবিলাক থাকে কেৱল উইমেন চেলে আছে মানে পুলিচ মানে থানাবিলাকত উইমেন চেল ছেপাৰেটলি নাথাকে য'ত এজন পুলিচক যদি আপুনি ক'বলৈ যায় যে মোৰ লগত আজি বাছত এনেকুৱা ঘটনা হৈছে তেতিয়া ক'ব আপোনাৰ মোবাইলটো চুৰটো হোৱা নাই হ'ব দিয়ক একো নহয় এনেকুৱা ধৰণৰ ইনচেনচিটিভ ৰিমাৰ্ক দিয়া মানুহ এক্সিষ্ট কৰে এখন ছ'চাইটিতে আমি কিয় এই চিষ্টেমটো চেঞ্জ কৰিব নোৱাৰোঁ আৰু কিয় প্ৰত্যেকটা ৱৰ্ক প্লেচ ইনক্লুডিং দিছ মানে অৰ্গেনাইজেশ্যন ইয়াতে য'ত আমি বহি আছোঁ প্ৰত্যেকটো হেৰিতে 2013 ভাৰ্ডিক্ট মতে আপোনালোকে জানে চাগে যে প্ৰত্যেকখন ইনষ্টিটিউশ্যনে ছেক্সুৱেল হেৰেছমেণ্টৰ এণ্টি ছেক্সুৱেল হেৰেছমেণ্ট কমিটি থাকিব লাগে আৰু মানে ইৰেছপেক্টিভ অফ এনি জব হ'ব পাৰে বা যিকোনো ধৰণৰ অৰ্গেনাইজেশ্যন প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক চবতে এনেকুৱা ধৰণৰ বডি এটা থাকিব লাগে সেই বডিটো থকাৰ কাৰণে মানে মই আপোনালোকৰ কথা কোৱা নাই মই কৈছোঁ হৈছে কিন্তু বহুততে নাই বহুততে এতিয়া নাই এতিয়াও নাই চিষ্টেমৰ কথা চিষ্টেম আছে মই বহুততে এতিয়াও সজাগতা লাগে চিষ্টেম আছে সজাগতা লাগে এতিয়া প্ৰত্যেকজন ছ'চিয়েল ষ্টেকহোল্ডাৰে এইটো দায়িত্ব ল'ব লাগিব সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে দায়িত্ব ল'ব লাগিব মানে মই উল্লেখ নকৰোঁ এনেকুৱা ধৰণৰ ঘটনা কেইদিনমান পূৰ্বে ঘটিছিলে ন এজন ব্যক্তিৰ দায়িত্ব চিষ্টেম গোটেই সমাজখন বদলিব লাগিব কৈ থাকিতো লাভ নাই ইয়াত যুদ্ধ বিগ্ৰহ কৰিও লাভ নাই প্ৰশ্নটো হৈছে এগৰাকী নাৰী ধৰ্ষিতা হৈছে তেওঁ নৃশংসভাৱে হত্যা কৰা হৈছে এইটো আমাৰ চকুৰ সন্মুখলৈ আহিছে কিন্তু চকুৰ সন্মুখলৈ নহা এনেকুৱা অলেখ ঘটনা আছে গতিকে আমি ইজনে সিজনক দোষ দিয়াৰ পৰিৱৰ্তে মই আগতেই কৈছোঁ আপোনালোকেও কৈছিলে প্ৰথমতে দল নিৰ্বিশেষে জাতি নিৰ্বিশেষে ধৰ্ম নিৰ্বিশেষে এয়া মানৱীয়তাৰ বিৰুদ্ধে যুঁজ বুলি ধৰক আজি আমি যিখিনি সময় ইজনে সিজনক দুখ ধৰি পেলাই কটালো তাতকে আমি আচলতে এটা ভাল ফলপ্ৰসূ আলোচনা হ'ল আমি প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী ব্যক্তিয়ে আমি ন্যায় বিচাৰিছোঁ সমগ্ৰ ঘটনাৰ উচিত তদন্ত হওক সেয়া আপোনালোকৰ দাবী শেষত আপোনালোকৰ দাবী কি কওক একেলগে কওক ন্যায় হ'ব লাগে সেই ভিক্টিমে ন্যায় পাব লাগে শীঘ্ৰেই অতি তৎপৰতাৰে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হওক ফাষ্ট ট্ৰেক আদালতে এই সমগ্ৰ ঘটনাৰ বিচাৰ কৰক আৰু দোষীয়ে যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰক আটাইকে ধন্যবাদ জনাইছোঁ সংগীতা শ্যামলা ধন্যবাদ জনাইছোঁ নিবেদন ধন্যবাদ জনাইছোঁ সদিচ্ছা গ্ৰুপৰ আটাইকেইগৰাকী নাৰীকে ধন্যবাদ জনাইছোঁ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া আপোনাকো ধন্যবাদ জনাইছোঁ